হেল্ল' ষ্টুডেণ্টছ APSC প্ৰিলিমছ আহি পালেহি আৰু মোৰ বিশ্বাস যে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাই আহি আছে এইবছৰ প্ৰিলিমছ ভাল হ'ব কিয়নো আমি বহুত কষ্ট কৰিছো প্ৰতিটো বাতৰি বুজিবলৈ তাৰে এনালিচিছ ইন ডেপথ কৰিবলৈ তাৰে কুৱেশ্যনছ প্ৰেক্টিছ কৰিবলৈ আৰু প্ৰত্যেক ৰবিবাৰে আমি এনে ধৰণৰ ক্লাছ অনুষ্ঠিত কৰি আছিলো আপোনালোকৰ বাবে এই ইউটিউব চেনেলটোত বা ক্ৰেছ কোৰ্ছতো আমি কিছুমান ৰিভিজন কম্পাইলেশ্যনছ আপোনালোকলৈ আগবঢ়াইছিলো গোটেইবোৰ বস্তু আপোনালোকে ইতিমধ্যে কিজানি ৰিভিজন কৰিছে কিন্তু মোক জনোৱা হ'ল যে যোৱা ৰবিবাৰৰ ক্লাছটোত আপোনালোকে বহুতে অনুৰোধ কৰিলে যে এটা যদি পৰীক্ষাৰ ঠিক এই শেষৰ সময়ছোৱাৰ আগে আগে এটা ৰিভিজন মেৰাথন ক্লাছ হ'ব পাৰে অসম বিশেষৰ আমি যি এতিয়ালৈকে পঢ়িছো সেই আটাইখিনি বস্তু যদি আমি এটা ৰিভিজন মেৰাথনৰ মাধ্যমত আকৌ এবাৰ আপোনালোকক ৰিভাইজ কৰাই দিওঁ তেনেহলে আপোনালোক লাভান্বিত হ'ব আৰু চাওক অসম বিশেষত আমি জেনেৰেলি কি কৰো ক্লাছবোৰত প্ৰিলিমছ এণ্ড মেইনছ এংগল দুইটাই আমি এনালিচিছ কৰো কিন্তু প্ৰিলিমছত আমি দেখি পাইছো যে বহুত বেছি এনালিচিছ অৰিয়েণ্টেড কুৱেশ্যনতকৈ ফেকচুৱেল বহুত মাইনিউট বস্তুবিলাকো সোধা যায় এপ্ৰ'চটো অলপমান প্ৰিলিমছৰ কাৰণে পৃথক হয় গতিকে আজিৰ এই ক্লাছটোত ৰিভিজন মেৰাথনটোত আমি চেষ্টা কৰিম যে প্ৰত্যেকটো বাতৰি অসম জিঅ'গ্ৰাফী হওক পলিটি হওক এনভাইৰনমেণ্ট হওক প্ৰত্যেকটো সেকশন অফ যি কাৰেণ্ট এফেয়াৰ্ছ থাকে অসম সেকশনৰ সম্পৰ্কে সেই গোটেইখিনি বাতৰি আমি অকল প্ৰিলিমছ এংগলত এবাৰ চমুকৈ আৰু মানে ৰিভিজন কৰিবলৈ চেষ্টা কৰিম আৰু মই গোটেই ক্লাছটো আপোনালোকলৈ সেকশন ৱাইজ 8টা সেকশনত বিভাজিত কৰিছো মই দেখা পালো যে যোৱা বিগত 5 বছৰৰ পৰা APSC এনেকুৱা ধৰণৰ কিছুমান সেকশন ৱাইজ কুৱেশ্যনছ সোধা হয় যেনেকৈ ফৰ এক্সাম্পল আসাম জিঅ'গ্ৰাফিৰ কিছুমান কুৱেশ্যন থাকে ৰিভাৰ্ছ ৰিলেটেড বা আসাম পলিটি কি নতুন এমেণ্ডমেণ্টছ থাকিলে নতুন আলোচনী থাকিলে নতুন কি ধৰণৰ জাননী বঢ়োৱা গৈছিলে বা এনভাইৰনমেণ্ট ৰিলেটেড স্পিচিজ অৰিয়েণ্টেড বা কি ধৰণৰ নেশ্যনেল পাৰ্কছসমূহ ৱাইল্ড লাইফ চেংচুৰীজ ৰিগাৰ্ডিং কি নিউজ আছিলে বা অসম কালচাৰ মই ক'ম যে 2025-24টো আছামিজ কালচাৰৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ বছৰ বুলি ক'ব লাগিব তো তাতে কি ধৰণৰ পদক্ষেপ আগবঢ়োৱা গ'ল ক্লাছ 6ৰ পৰা আদি কৰি আমি দেখিবলৈ পালো ক্লাছিকেল লেংগুৱেজ ষ্টেটাছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ইয়াতে আমাৰ নতুন পদক্ষেপ আগবঢ়োৱা গৈছিলে বা ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজবোৰো কিন্তু কেতিয়াবা যিবোৰ নিউজত থাকে সুধি লোৱা যায় ঠিক আছে গতিকে এৱাৰ্ডছ এণ্ড অনাৰ্ছ আচ্ছা সেইটো আৰু এটা বহুত ইম্পৰ্টেণ্ট সেকশন এণ্ড শেষত GI টেগছ এণ্ড ফেষ্টিভেলছ ৰিগাৰ্ডিঙো আমি কভাৰেজ আজিৰ এই ক্লাছটোত কৰিবলৈ চেষ্টা কৰিম গতিকে ক্লাছটো শেষলৈকে চাই থাকিব আৰু চেষ্টা কৰিব নোট ডাউন কৰিবলৈ যাতে আপোনালোকে ৰিভিজন কৰি থকা সময়তে আপোনালোকৰ আকৌ মনত আহি যায় বস্তুবোৰ ইতিমধ্যে পঢ়িছে কিন্তু আকৌ এবাৰ প্ৰিলিমছ পইণ্ট অফ ভিউ ৰিভিজন কৰাটো উচিত বুলি মই ক'ব লাগিব ক্লাছটো আৰম্ভণি কৰাৰ আগত যদি এই পদক্ষেপটোৰ পৰা আপোনালোক লাভান্বিত হৈছে ভিডিঅ'টো লাইক কৰিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে অল দ্য ভেৰি বেষ্ট লেটছ ষ্টাৰ্ট দ্য ক্লাছ So the first section is about Assam geography. Assam geography আমি maps and rivers regarding বহুতো নিউজ দেখিবলৈ পাইছিলো আৰু তাৰে এটা ইম্পৰ্টেণ্ট বাতৰি বুলি মই ভাবো about the world's largest dam construction by China. আপোনালোকে শুনিছিলে $137 billion এটা ইনভেষ্টমেণ্ট চাইনাই কৰিব বিচাৰিছিলে through this dam আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰ যাক আমি ইয়াৰলুং জেংপো বুলি জানো তিব্বেতত ইয়াৰ অৰিজিনেশ্যন হয় তাতে ইতিমধ্যে আপোনালোকে এনেকুৱা ডাগু জিএক্সু জাংমু জিয়াচ্ছা এনেকুৱা ধৰণৰ ডেমছ আপোনালোকে 1 2 3 4 মই এনেকৈ মাৰ্ক কৰি দিছো দেখি পাইছেই এতিয়া এই যিটো ষ্টিপ টাৰ্ণিং আছে আপোনালোকে দেখিবলৈ পাইছে জাষ্ট বিফৰ এণ্টাৰিং ইণ্ডিয়া এই টাৰ্ণিংটোতে মেডং কাউণ্টি বুলি এটা কাউণ্টি আছে মেডগ কাউণ্টি এই মেডগ কাউণ্টিটোতে আকৌ চাইনাই কি কৰিব বিচাৰিছে আৰু এটা বৃহত্তৰ ডেম নিৰ্মাণ কৰাৰ এটা প্ৰকল্প হাতত লৈছে ঠিক আছে এতিয়া এই প্ৰকল্পটোৰ পৰা মেইন আমাৰ যিটো ইণ্টাৰনেশ্যনেল ল আছে ইজ চাইনা লিগেলি এলাউড সেইটো আমি চাব লাগিব ইণ্টাৰনেশ্যনেল কনভেনশ্যন অফ ৱাটাৰ শ্বেয়াৰিঙে কৈছে যে যিবিলাক লোৱাৰ ৰাইপেৰিয়ান ষ্টেটছ আছে লোৱাৰ ৰাইপেৰিয়ান ষ্টেটছ মানে এতিয়া চাওক আপাৰ ষ্ট্ৰীমটোত চাইনা আছে বা তিব্বত আছে তাৰে তলত লোৱাৰ এৰিয়াজবিলাকত আমাৰ অৰুণাচল প্ৰদেশ আছে অসম আছে এই অৰুণাচল প্ৰদেশ বা অসমৰো অধিকাৰ আছে ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত আৰু তাৰে কাৰণে আমি পেক্ট কৰিব লাগে তাৰে এটা উদাহৰণ আপোনালোকে ইণ্ডিয়া পাকিস্তান ক্ষেত্ৰত ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ ৰূপত দেখিবলৈ পাইছিলে যিটো কি এতিয়া ছাছপেণ্ড কৰি থৈছে বাৰু বিকজ অফ দ্য চাৰ্কামষ্টেঞ্চেছ কিন্তু আমি চাইনাৰ লগত এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা পেক্ট কৰা নাই তো প্ৰিলিমছত আহিব পাৰে যে আমাৰ ৱাটাৰ শ্বেয়াৰিঙৰ ৰিগাৰ্ডিং চাইনা ইণ্ডিয়াৰ কিবা ট্ৰিটি আছে নেকি দ্য এনচাৰ ইজ ন' কিন্তু US কনভেনশ্যন এটা ইণ্টাৰনেশ্যনেল কনভেনশ্যন এটা UN কনভেনশ্যন আছে কি
এতিয়ালৈকে ইতিমধ্যে অলৰেডি ডেমছ কনষ্ট্ৰাক্ট আছে সেইটো আহিব পাৰে আৰু থাৰ্ডলি আপোনালোকে জানিব লাগিব এবাউট দ্য ব্ৰহ্মপুত্ৰছ ফ্ল' চাওক ইয়াৰলুং জেংপো বুলি ইয়াক নামাকৰণ কৰা হয় তিব্বতৰ পৰা ঠিক সোমাই প্ৰৱেশ লৈ অসমত নহয় কিন্তু অৰুণাচল প্ৰদেশত দেই অৰুণাচল প্ৰদেশক এই নদীখনক আমি চিয়াং বা দিহাং বুলিহে কওঁ তাৰে তলত দিবাং আৰু তাৰে ঠিক তলত লোহিত নদীৰ সংস্পৰ্শত নিৰ্মাণ হয় জন্ম হয় ব্ৰহ্মপুত্ৰ যেতিয়া ই অসমত সোমায় প্ৰৱেশ লয় ঠিক আছে গতিকে দ্য এণ্টায়াৰ ফ্ল' অফ ব্ৰহ্মপুত্ৰ ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু তাৰ ট্ৰিবিউটৰিজ এণ্ড ডিষ্ট্ৰিবিউটৰিজ কি আছে আপোনালোকে জানিব লাগে ইতিমধ্যে আমি ক্লাছত পঢ়াইছিলো ঠিক আছে শদিয়া হয় ৱেষ্ট অফ শদিয়া টাউনৰ পৰা ই প্ৰৱেশ লয় অৰুণাচল প্ৰদেশত আৰু তাৰে পিছত অসমত আমাৰ প্ৰৱেশ লয় যেতিয়া লোহিত আৰু দিবাঙে আহি কিনে সংস্পৰ্শ কৰে এতিয়া মেডক কাউণ্টিটো কেনেকুৱা কাউণ্টি আপোনালোকে ইতিমধ্যে জানে যে ইয়াতে ইয়াৰলুং জেংপো বুলি এটা ৰিভাৰ আছে আৰু সেই জেংপো ৰিভাৰটোতে আৰু এটা এওঁলোকে প্ৰকল্প ল'বলৈ খুজিছে দ্যাট ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেম প্ৰজেক্ট ঠিক আছে চ' অল দিছ থিংছ ইউ শুড বি ভেৰি ফেমিলিয়াৰ উইথ এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছো চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট পাৰ্টিকুলাৰ ৰিভাৰ ডেট ৱাজ ইন নিউজ ৱাজ দ্য ডিক্ৰং ৰিভাৰ ঠিক আছে এই ডিক্ৰং ৰিভাৰটোনো কি দিছ ডিক্ৰং ৰিভাৰ বেচিকেলি আমি দেখি পাইছিলোঁ যে দিছ ইজ চামৱাট এবাউট ড্ৰাইং আউট আপোনালোকে দেখা পাইছে ইন দ্য মেৰবিল নিয়াৰ বিহপুৰীয়া লখিমপুৰ ডিষ্ট্ৰিক্টত আমি দেখিবলৈ পাইছিলোঁ যে নদীটো একদম শুকাই গৈছে আৰু তাৰে এটা বৃহত্তৰ কাৰণ হৈছে পেনিয়ৰ হাইড্ৰ' ইলেক্ট্ৰিক ডেম প্ৰজেক্ট চ' এই ডেমছবিলাকৰ কাৰণে বহুতো কিন্তু নদীয়ে মানে ইয়াতে ড্ৰাই আপ হোৱাৰো আমি দেখা পাইছোঁ পৰিস্থিতিত ভুক্তভোগী হৈছে গতিকে এই ড্ৰাইং আপ অফ দ্য ৰিভাৰ ইজ ৰিপৰ্টেড ডিউ টু দ্য পেনিয়ৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট এই প্ৰজেক্টটোৰ নাম আপোনালোকে জানিব লাগে আৰু ডিক্ৰং নদীটোনো ক'ত আছে ইয়াতে দেখোন মেপখনত আপোনালোকে ডিক্ৰং নদী দেখাই পোৱা নাই চাওক দিছ ইজ দ্য ৰিভাৰ এই যে মই কৈছোঁ চাইনাৰ পৰা বা তিব্বতৰ পৰা সোমাই আহি চিয়াং হৈ কিনে ই দিবাং আৰু লোহিতে জোৰা লাগি অসমত প্ৰৱেশ লয় তাৰে ঠিক অকণমান ফ্ল' হোৱাৰ পিছত সোৱণশিৰি বুলি এটা ট্ৰিবিউটৰী আছে আৰু এই সোৱণশিৰিৰে এটা চাব ট্ৰিবিউটৰী মানে সোৱণশিৰিৰ ট্ৰিবিউটৰীহে হয় ডিক্ৰং চ' ডিক্ৰং ইজ ডিক্ৰং আ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ দ্য আনচাৰ ইজ নো এনেকুৱা প্ৰজেক্ট এনেকুৱা কুৱেশ্যন আহিব কিন্তু হা MCQত ভালকৈ শুনিব ডিক্ৰং নদীটো ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী নহয় ব্ৰহ্মপুত্ৰৰ আমি ক'ব পাৰোঁ ডিক্ৰং ইজ এ চাব ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ বুলিহে আমি ইয়াক ক'ব পাৰিম ঠিক আছে কাৰণ কি ই ডাইৰেক্টলি ট্ৰিবিউটৰী নহয় সুবানচিৰিৰ ট্ৰিবিউটৰী হয় ডিক্ৰং আৰু সুবানচিৰি ইজ এ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ গতিকে ই চাব ট্ৰিবিউটৰী হৈ উঠিছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ ঠিক আছে চ' এই চাব ট্ৰিবিউটৰী বুলি মই ইয়াক ডিফাইন কৰিবলৈ পাৰোঁ আৰু বাকী ডিটেইলছখিনি আপোনালোকে চাই ল'ব ডেমছ এণ্ড ৰিভাৰ্ছ এৰাউণ্ড লখিমপুৰ আপোনালোকে যদি চাই এনেকুৱা মই দেখি পাইছিলোঁ কুৱেশ্যনছ আহিছিলে গোটেই টেৰিটৰীটোৰ ওপৰতে এইখন হৈছে আমাৰ লখিমপুৰ আৰু তাৰে ঠিক আমাৰ ওপৰত আছে অৰুণাচল তাতে ৰঙা নদী ৰিভাৰ আছে ঠিক আছে তাতে এটা পাৱাৰ হাউচ পেনিয়ৰ ৰিভাৰ আছে য'ত আমি পেনিয়ৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টটো দেখিবলৈ পাইছিলোঁ অকণমান আশে পাশে থকা টেৰেইনটো আপোনালোকে যদি চাই যায় মই ক'ব পাৰোঁ যে আপোনালোক লাভান্বিত হ'ব তাৰে পিছত ইম্পৰ্টেণ্ট নিউজ ফ্ৰম অসম পলিটি ছেকশ্যন যদি চাওঁ পোনপ্ৰথমে অসমত এতিয়া ৰাজধানী এতিয়ালৈকে আমাৰ এখনেই আছিলে দিছপুৰ কিন্তু এতিয়া অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছে যে আমি ডিব্ৰুগড়খনক অসমৰ দ্বিতীয়খন ৰাজধানীৰ ৰূপত ৰূপান্তৰ কৰি উঠাম ঠিক আছে এইবাৰ এই ঘোষণাটো 76 ৰিপাব্লিক ডে চেলিব্ৰেশ্যন যেতিয়া খনিকৰ গ্ৰাউণ্ডত হৈছিলে ডিব্ৰুগড়ত ফাৰ্ষ্ট টাইম এনেকুৱাকৈ গুৱাহাটীৰ বাহিৰত ৰিপাব্লিক ডে চেলিব্ৰেশ্যন হৈছিলে আৰু সেইবাবেই দেখা পোৱা গ'ল যে ডিব্ৰুগড়ৰ এতিয়া এটা এস্কেলেশ্যন হ'ব আমি যোৱা বছৰো দেখা পাইছিলোঁ যে হিষ্টৰিক টাউন অফ ডিব্ৰুগড় ৱাজ এনাউন্সড এজ এ ছেকেণ্ড চিটি ফাৰ্ষ্ট চিটি আমাৰ হৈছে গুৱাহাটী আচ্ছা চিটি বুলি মই কিয় কৈছোঁ চিটি বুলি এই কাৰণে কৈছোঁ কাৰণ কি গুৱাহাটীত কি আছে আমাৰ মিউনিচিপাল কৰ্পৰেশ্যন GMC ঠিক তেনেধৰণেই এতিয়া অকল অসমৰ ভিতৰত দুখনহে মিউনিচিপাল কৰ্পৰেশ্যন আছে ঠিক আছে চ' মিউনিচিপাল কৰ্পৰেশ্যন থকা মানে সেইখন এখন চহৰৰ ৰূপত ৰূপান্তৰ হৈ উঠিছে ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন এণ্ড GMC এতিয়া এই মিউনিচিপাল কৰ্পৰেশ্যন হোৱাৰ পিছতো এতিয়া চৰকাৰে সিদ্ধান্ত লৈছে যে আমি ইয়াক ছেকেণ্ড মিউনিচিপাল কৰ্পৰেশ্যনটোতো হ'লেই তাৰে লগত আমি ফ্ৰম 2027 অনৱাৰ্ডছ এটলিষ্ট এটা লেজিছলেটিভ এছেম্বলিৰ ছেশ্যনো ডিব্ৰুগড়ত হোল্ড কৰিম এই ডিটেইলছটো ইম্পৰ্টেণ্ট ছেকেণ্ড কেপিটেলৰ ৰূপত ৰূপান্তৰ কৰাৰ মূল পদক্ষেপটো হৈছে যে 27 চনৰ পৰা আমি এটা বিধানসভাৰ অধিৱেশন তাতে পতা হ'ব আৰু তাৰে লগতে কনষ্ট্ৰাকশ্যন অফ আছাম লেজিছলেটিভ এছেম্বলি এটা স্থায়ী ভৱন ডিব্ৰুগড় চহৰত
নিৰ্মাণ কৰা হৈ আছে ঠিক আছে জানুৱাৰী 25 2026 পৰা এই কামটো আৰম্ভণি কৰা হ'ব গতিকে এই গোটেই বস্তুটো আপোনালোকে বুজিব লাগিব যে ডিব্ৰুগড়ৰ লগত আৰু কেইখনমান চহৰৰ নিউজত আছিলে ডিব্ৰুগড়ৰ লগত তেজপুৰ আৰু শিলচৰৰ নিউজত আছিলে কি ধৰণে তেজপুৰ উইল বি দা কালচাৰেল কেপিটেল সো ফুল টাইম কেপিটেল আমাৰ দিছপুৰ হৈ আছিলে তাৰে লগত ডিব্ৰুগড়ক জোৰা লগালে আৰু তেজপুৰক কালচাৰেল কেপিটেলৰ ৰূপত ৰূপান্তৰ কৰিব ঠিক আছে আৰু শিলচৰক মিনি সেক্ৰেটাৰিয়েট এণ্ড অফিচ অফ চিফ সেক্ৰেটাৰী তাতে এষ্টাব্লিছ কৰা হ'ব গতিকে এইখন শিলচৰ এইখন তেজপুৰ এইখন ডিব্ৰুগড় এই চহৰ কেইখন আৰু গুৱাহাটী ইয়াতে গতিকে এই চহৰ কেইখন খুবেই জৰুৰী আপোনালোকে মনত ৰখাৰ কাৰণে গতিকে ডিব্ৰুগড়ত কি হ'ব আসাম লেজিসলেটিভ এছেম্বলিৰ এটা স্থায়ী ভৱন তেজপুৰত কি হ'ব কালচাৰেল কেপিটেল আৰু শিলচৰত কি হ'ব মিনি সেক্ৰেটাৰিয়েট এটা এষ্টাব্লিছ কৰা হ'ব আৰু চিফ সেক্ৰেটাৰীৰ তাতে আসন এখন নিৰ্মাণ কৰা হ'ব ঠিক আছে তাৰে পিছত আফস্পা হেজ বিন ৰিমুভ এই ডিব্ৰুগড়ৰ সেকেন্ড কেপিটেলৰ ৰূপত ৰূপান্তৰ কৰাৰো আৰু এটা পদক্ষেপ চৰকাৰে মানে অনুৰোধ কৰিছিলে কেন্দ্ৰীয় চৰকাৰক যে ডিব্ৰুগড়ৰ যিটো আফস্পা ষ্টেটাছ আছে সেই ষ্টেটাছটো অতৰাব লাগে গতিকে আফস্পা ৰিগাৰ্ডিং আপোনালোকৰ এটা প্ৰশ্ন আহিব পাৰে চাওক ইণ্ডিয়ান ল দ্যাট গ্ৰান্টছ স্পেচিয়েল পাৱাৰ্ছ এণ্ড ইমিউনিটি টু দ্য আৰ্ম ফৰ্চেছ আফস্পাৰ ফুল ফৰ্ম হৈছে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট ঠিক আছে এই লটোৰ আৰম্ভণি প্ৰি ইণ্ডিপেণ্ডেণ্ট এৰাৰ কথা মই পতা নাই ইণ্ডিপেণ্ডেণ্ট এৰাৰ কথা যদি মই পাতো 1958ত হৈছিলে ঠিক আছে গতিকে আমি দেখা পাইছিলো যে আফস্পাৰ আৰম্ভণি একচুৱেলি প্ৰি ইণ্ডিপেণ্ডেণ্ট এৰাৰ পৰাই কৰা হৈছিলে তাৰে কাৰণটো এইটোৱে আছিলে যে ব্ৰিটিছসকলে আমাৰ কলোনিয়েল যিহেতু এটা ৰেজিম আছে সেইটো কাৰণে আমাক মানে শাসন কৰিবলৈ এনেকুৱা ধৰণৰ স্পেচিয়েল পাৱাৰ্ছ নিজৰ মিলিটাৰী বা আৰ্ম ফৰ্চেছক দিছিলে আৰু সেই বস্তুটোৱে পিছলৈকে যিহেতু আমাৰ পাৰ্টিশ্যন হৈছিলে কিছুমান ষ্টেটছে আমাৰ পৰা সেচেশ্যন কৰিব বিচাৰিছিলে আঁতৰি যাব বিচাৰিছিলে ভাৰতৰ লগত থাকিব বিচৰা নাছিলে গতিকে ভাৰত চৰকাৰেও এই কানুনটো আগবঢ়াই নিছিলে গতিকে তাৰে এটা মানে দিশ আমি অসমত চাব লাগিব যিহেতু আমি অসম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছখিনি পাতি আছো ইনিচিয়েল আৰম্ভণি 1990ত হৈছিলে দ্য এক্ট ৱাজ ফাৰ্ষ্ট এনফৰ্চড এক্ৰছ দ্য এণ্টায়াৰ ষ্টেট ডিউৰিং 27th of November 1990 পিক মিলিটেঞ্চি তেতিয়া চলি আছিলে ইট এক্সটেণ্ডেড এভৰি 6 months 6 মাহে এনেকুৱাকে গ্ৰেজুৱেলি এক্সপেনশ্যন হৈ থাকিছিলে আৰু অভাৰ দ্য ইয়াৰ্ছ কিছুমান জেগাৰ পৰা আমি দেখা পাইছিলো যে আফস্পাক অতৰুৱা গৈছিলে ৰিচেণ্ট ইয়াৰ্ছত ক'ত অতৰুৱা গৈছিলে সেইখিনি বস্তু আমি চোৱাটো জৰুৰী মেজৰ উইথড্ৰৱেল আমি দেখা পাইছিলো 2022 চনত 25খন ডিষ্ট্ৰিক্টৰ পৰা অতৰুৱা গৈছিলে কিন্তু 9খনত আছিলে এইখিনি মনত ৰাখিব নালাগে আপোনালোকে লাষ্টত মনত ৰাখিব লাগিব যে এই 23ৰ যিটো ৰিমুভেল হৈছিলে 4খন আৰু জিলাৰ পৰা ৰিমুভ কৰা গৈছিলে আৰু ফাইনেলি 4খন জিলাতহে আছিলে আনটিল 2025 4খন কোনখন জিলা আছিলে তিনচুকীয়া শিৱসাগৰ চৰাইদেউ আৰু ডিব্ৰুগড় আৰু এইবাৰ এই বছৰৰ পৰাই এই মানে আমি দেখা পাইছিলো মাৰ্চ মাহত নিউজটো আহিছিল যে মাৰ্চ মাহৰ পৰা এতিয়া আকৌ ডিব্ৰুগড়তো আফস্পা অতৰুৱা হ'ল গতিকে কাৰেণ্টলি ইন অসম যদি আফস্পা ক'ত লাগু হৈ আছে তিনচুকীয়া চৰাইদেউ শিৱসাগৰ ঠিক আছে স্পেচিয়েল পাৱাৰ্ছ কি আছে আফস্পাই কৈছে যে ডিষ্টাৰ্বড এৰিয়া বুলি যদি গণনা কৰা হয় চৰকাৰে যদি চেন্ট্ৰেল গভৰ্ণমেণ্টে যদি যিকোনো এৰিয়া তাক ডিষ্টাৰ্ব বুলি গণনা কৰে তেনেহলে তাতে আমি স্পেচিয়েল অপাৰেশ্যনছ কণ্ডাক্ট কৰিব পাৰো কি অপাৰেশ্যনছ সাৰ্চ এণ্ড এৰেষ্ট উইদাউট এ ৱাৰেণ্ট নালাগে open fire or use force even causing to death কাবাৰ মৃত্যু সংঘটিত হ'ব পাৰে ইয়াতে ঠিক আছে destroy fortified position shelter structures hideouts এইবিলাক যদি আমাৰ কৰবাতো সম্ভাৱনা দেখা পাওঁ তেনেহলে আমি তাতে এটাক কৰিব পাৰো আৰু destroy কৰিব পাৰো আৰু এইখিনি বস্তুৱে এলাও কৰা হয় Section 6 of the Actৰ মাধ্যমত Section 6 notes that no prosecution suit or any other legal proceeding can be instituted যদি কোনোবা আৰ্ম ফৰ্চেছৰ পাৰ্চনেলে এনেকুৱা ধৰণৰ এটাক কৰে তেতিয়া কিন্তু তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ লিগেল আমি একশ্যন ল'ব নোৱাৰো বিকজ তাতেও সেইটো এটা আফস্পা এৰিয়াত তেওঁলোকে কামটো কৰিছে বিকজ অফ দ্য লাৰ্জাৰ চিকিউৰিটি এণ্ড ছেফটি অফ দ্য চিটিজেনছ এণ্ড দ্য এৰিয়া গতিকে Section 6ৰ ওপৰত মই প্ৰশ্ন ক'ৰ পৰা আহে ক'ব পাৰিম কি স্পেচিয়েল পাৱাৰ্ছ দিয়া আছে কোনখন জিলাত আছে আফস্পা এতিয়া লাগু হয় ঠিক আছে এইখিনি বস্তু আৰু আৰম্ভণি কেনেকে হৈছিলে এই গোটেইখিনি বস্তু আপোনালোকে মনত ৰখাটো উচিত নেক্সট ফেক্টৰীটো হৈছে নিউ APSC চেয়াৰমেন ঠিক আছে অসম চৰকাৰৰ ৰাজ্যপালে এবাৰ অসমৰ ৰাজ্যপালে লক্ষ্মণ প্ৰসাদ আচাৰ্য ছাৰে এডমিনিষ্টাৰ কৰিলে ওথ টু দ্য অফিচ অফ APSC নতুন চেয়াৰমেন দেৱৰাজ উপাধ্যায় ছাৰ তেওঁ এগৰাকী প্ৰাক্তন IPS বিষয়া আছিলে অৱসৰপ্ৰাপ্ত এণ্ড
দুজনকৈ নতুন মেম্বাৰো ইয়াতে এপইণ্ট কৰা হ'ল। ভাস্কৰ ফুকন ছাৰ, তেওঁ IAS হৈ আছিলে, আৰু মৃগেশ নাৰায়ণ বৰুৱা, তেখেত ACS আছিলে। ঠিক আছে, গতিকে দিছ ইজ দ্য নিউজ। আপোনালোকে এই নামকেইটা, দেৱৰাজ উপাধ্যায় ছাৰ, ভাস্কৰ ফুকন ছাৰ আৰু মৃগেশ নাৰায়ণ বৰুৱা ছাৰ, এইবাৰ কিজানি আপোনালোকে যদি ইণ্টাৰভিউ দিয়ে তেনেহ'লে এখেতসকলে আপোনালোকৰ একোটা বৰ্ডত চেয়াৰমেন হৈ বহিব, আপোনালোকৰ ইণ্টাৰভিউ ল'ব। আচ্ছা, নেক্সট, এইবাৰ পঞ্চায়তৰ ইলেকশ্যন আমি দেখা পালো অসমত, গতিকে পঞ্চায়তৰ ৰিগাৰ্ডিং কুৱেশ্যন আহিব পাৰে। একদম চমুকৈ মই আপোনালোকলৈ বুজাব বিচাৰিছো ইভলিউশ্যন অফ পঞ্চায়তী ৰাজ চিষ্টেম ইন আছাম। ঠিক আছে, অসমত পঞ্চায়তৰ আৰম্ভণি 1948তে হৈছিলে। হয়, 73rd and 74th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট আমি 1992ৰ পিছত দেখা পাইছিলো। কিন্তু অসমৰ বিধানসভাই, অসম চৰকাৰে পঞ্চায়তৰ আৰম্ভণি তাৰে আগতেই কৰি দিছিলে। আপোনালোকে জানে যে অসমৰ বাহিৰেও বিভিন্ন ৰাজ্যত এনেকুৱাকৈ ফৰ্মেল চেন্ট্ৰেল এক্টটো অহাৰ আগতো বিভিন্ন ৰাজ্যই পঞ্চায়তী ৰাজ চিষ্টেমটো আঁকোৱালি লৈছিলে। তাৰে প্ৰথমখন জিলা আছিলে নাগৰ জিলা। নাগৰ জিলা কোনখন ৰাজ্য? ৰাজস্থান। এই কুৱেশ্যনছবোৰ আহি যায়, গতিকে ৰাজস্থানে আঁকোৱালি লৈছিলে। আৰু ঠিক তেনেধৰণে অসমো আৰম্ভণি কৰিছিলে ৰুৰেল পঞ্চায়ত এক্ট, 2 টায়াৰ চিষ্টেম আছিলে দেই তেতিয়া। এতিয়া যেনেকৈ আমাৰ 3 টায়াৰ চিষ্টেম পঞ্চায়তী ৰাজটোৰ, তেতিয়া কিন্তু 2 টায়াৰ চিষ্টেম আছিলে 1948ত। 59ত কি কৰিলে? আকৌ 3 টায়াৰ চিষ্টেম কৰি ল'লে অসম চৰকাৰে। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত এণ্ড মহকুমা পৰিষদ। 48ত কি আছিলে? প্ৰাইমেৰী পঞ্চায়ত এণ্ড ৰুৰেল পঞ্চায়ত। 59ত কি কৰিলে? গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, মহকুমা পৰিষদ। 72ত আকৌ 2 টায়াৰ কৰি ল'লে, গাঁও পঞ্চায়ত এণ্ড মহকুমা পৰিষদ। 86ত আকৌ 3 টায়াৰ কৰি ল'লে। এণ্ড কাৰেণ্টলি আপোনালোকে এই কনফিউজনটোৰ পৰা আঁতৰি আহি মই ক'ম যে কাৰেণ্ট চিষ্টেমটো মনত ৰাখক, 94ৰ পৰা যেতিয়া চেন্ট্ৰেল এক্টটো পাছ হৈ গ'ল, তাৰে পিছৰ পৰা আমি 3 টায়াৰ চিষ্টেম কৰিলো, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। 3 টায়াৰ কিয় কৰিলো? 3 টায়াৰ কৰিলো এই কাৰণে, কাৰণ কি 73rd এমেণ্ডমেণ্ট এক্টটো কি কৈছিলে যে 3 টায়াৰ চিষ্টেম লাগিব কোনবিলাক ৰাজ্যত? যিবিলাক ৰাজ্যত জনসংখ্যা 20 লাখতকৈ অধিক। প্ৰত্যেক 5 বছৰে ইলেকশ্যন হয়, আৰু আৰ্টিকল 243D অধীনত আমি, ঠিক আছে, মহিলাসকলৰ যি আৰক্ষিত আসন আছে তাক আমি 33%ৰ পৰা বঢ়াই কিনে 50%লৈকে আমি উপলব্ধ কৰাইছো। ইয়াৰে ওপৰত আৰু বিশেষকৈ SC ST সকলৰ কাৰণেও আৰক্ষিত কিছুমান আসন থাকে, আৰু ষ্টেট ফাইনেন্স কমিশ্যন এণ্ড ডিষ্ট্ৰিক্ট প্লেনিং কমিটিয়ে এইবোৰৰ মানে এই এক্টটোৰ মাধ্যমত এষ্টাব্লিছ কৰা হৈছিলে ফৰ দ্য বেটাৰ পাৰফৰ্মেন্স অফ পঞ্চায়তছ। এতিয়া পঞ্চায়তী ৰাজ চিষ্টেমটোৰ অন্তৰ্গত কি কি কাম মানে পঞ্চায়তসকলে কৰিব পাৰে তাৰে ওপৰত প্ৰশ্ন আহিব পাৰে। এই 29টা ছেক্টৰ আছে 11th স্কেডিউল অফ দ্য কনষ্টিটিউশ্যনত। গতিকে এই 29টা আপোনালোকে মুখস্থ কৰি যাওক। অপশ্যন এলিমিনেশ্যন আহি যাব পাৰে MCQত, যে পঞ্চায়তৰ অধীনত কি কি কাম বা কাৰ্যসূচী সংবিধানে তেওঁলোকক প্ৰদান কৰিছে। গতিকে এই বস্তুখিনি কৰাৰ কাৰণে পঞ্চায়তসকলে টেক্সেছো লেভি কৰিব পাৰে, ফিজ ডিউটিজ লগাব পাৰে, বা ৰেভিনিউ শ্বেয়াৰিঙো হয়। ষ্টেটেও কিছুমান ডেভলিউশ্যন কৰে নিজৰ টেক্সেছৰ, ষ্টেট টেক্সেছৰ, বা চেণ্ট্ৰেলৰ পৰাও কিছুমান গ্ৰাণ্টছ আহিব পাৰে, গ্ৰাণ্টছ, ডনেশ্যন, ফিজ, ফাইনছ। গতিকে এইবোৰৰ মাধ্যমতে এনেকুৱা ধৰণৰ ছ'চিয়েল ফৰেষ্ট্ৰি হওক, ড্ৰিংকিং ৱাটাৰ, ক্লিন ৰোডছ, ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন, এনেকুৱা ধৰণৰ এই 29টা কাম পঞ্চায়তসকলে কৰে। গতিকে যদি মই গোটেই ফাংচনিংটো আপোনালোকক বুজাওঁ, তেনেহ'লে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ, ঠিক আছে। আৰু তাৰে আমি গাঁও পঞ্চায়তৰ কি কাম? এনুৱেল ডেভেলপমেণ্ট প্লেনছ এণ্ড বাজেটছ ডেভেলপ কৰিব লাগিব, ৰিলিফ ইন নেচাৰেল ডিজাষ্টাৰ্ছ প্ৰদান কৰিব লাগিব, কমিউনিটি এফৰ্টছ এণ্ড মেইনটেইনিং ভিলেজ ষ্টেটছ। এণ্ড আঞ্চলিক পঞ্চায়তে কি কৰে? কনচলিডেট গ্ৰাম পঞ্চায়ত প্লেনছ, প্ৰিপেয়াৰ এণ্ড ছাবমিট বাজেট এণ্ড ইমপ্লিমেণ্ট স্কিমছ এণ্ড ৰিলিফ ৱৰ্ক। আৰু জিলা পৰিষদৰ মেইন কামটো হৈছে কোঅৰ্ডিনেট কৰিব ই ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট প্লেনছবিলাকৰ লগত ডিষ্ট্ৰিক্ট লেভেলত। গতিকে এই প্ৰশ্নবোৰ আহিব পাৰে। আৰু শেষত এটাই প্ৰশ্ন মই দেখা পাইছো আহি থকা, যে অসম পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2023, এইটো ৰিচেণ্ট এমেণ্ডমেণ্ট আছিলে, তাৰে মাধ্যমত, আৰু এইটো মই কিয় আনিছো শুনক, কৈছিলে, এই এক্টটোৱে কৈছিলে যে ইন্ট্ৰডাকশ্যন অফ EVM কৰিব লাগিব, ইলেক্ট্ৰনিক ভোটিং মেচিন, EVMৰ দ্বাৰা আমি মতদান কৰিব লাগিব। কিন্তু এইবাৰ জানো ইলেক্ট্ৰনিক ভোটিং মেচিন ইউজ হৈছিলে? দ্য আনচাৰ ইজ নো। এইবাৰ কিন্তু এইটো ইউজ হোৱা নগ'ল, কাৰণ কি ইমানটা আমাৰ পুলিং বুথ আছিলে, তাৰে কাৰণে আমাৰ এভেইলেবিলিটি সিমান নাছিলে, বা জনসংখ্যা বা যিসকল লোক আছে তেওঁলোকেও ইমান শিক্ষিত কিজানি নহয় যে EVMৰ মাধ্যমত তেওঁলোকে ভোট প্ৰদান কৰিব পাৰে। তাৰে ওপৰত এই এক্টটোৱে কৈছিলে যে ডিছকুৱালিফিকেশ্যন বেছড অন মেৰিজ ল' কি হৈছিলে?
যে এনি ভায়োলেশন অফ লিগেলি প্ৰিছক্ৰাইব মিনিমাম এজ অফ মেৰিজ, যি আমাৰ লিগেলি প্ৰিছক্ৰাইব মিনিমাম এজ বান্ধি দিয়া হৈছে, তাৰে আগতে যদি আপোনালোকে বিয়া কৰিছে তেনেহলে পঞ্চায়ত ইলেকশ্যনত আপোনালোকে ভোট দিব নোৱাৰিবগৈ, ঠিক আছে। আৰু এইটো চাইল্ড মেৰিজ ৰখোৱাৰ কাৰণে এটা প্ৰকল্প বুলি মই ক'ব পাৰো। পাৰ্টি চিম্বলছ ইন ইলেকশ্যন, ইলেকশ্যনছ টু দ্য জিলা পৰিষদ এণ্ড আঞ্চলিক পঞ্চায়ত will now allow the use of official political party symbols. Party symbolo দিয়া হ'ব, যেনেকৈ আপোনালোকে জানে পদুম ফুল বা হাতখন, তো তেনেকুৱাকৈ যি পাৰ্টি আছে তেওঁলোকে নিজৰ নিজৰ চিম্বলছ ল'ব পাৰিব। নো কনফিডেন্স মোশ্যন ৰেষ্ট্ৰিকশ্যনছ এটা প্ৰদান কৰিছে ইয়াতে। প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট অফ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত এণ্ড জিলা পৰিষদ আৰ প্ৰটেক্টেড ফ্ৰম নো কনফিডেন্স মোশ্যনছ। তেওঁলোকক আমি নো কনফিডেন্স মোশ্যন কৰিব নোৱাৰো কেতিয়া? ডিউৰিং দ্য ফাৰ্ষ্ট 2.5 বছৰ অফ দেয়াৰ টাৰ্ম। মানে ধৰক এই 2025ত তেওঁলোক এপইণ্ট হৈছে, তো আমি 2.5 বছৰ 2027ৰ মাজমজিয়ালৈকে, আৰু যিহেতু এতিয়া হৈছে আমাৰ ইলেকশ্যন, তো অলমষ্ট 27ৰ শেষলৈকে আমি তেওঁলোকক নো কনফিডেন্স মোশ্যন কৰিব নোৱাৰো। তাৰ কাৰণটোৱে হৈছে যে ইনষ্টেবিলিটি এটা আনে, পেণ্ডেঞ্চি এটা আনে, কামবিলাক কাৰ্যসূচীবিলাক ৰখি যায়। আৰু শেষত ইনডাইৰেক্ট ইলেকশ্যন for Gaon Panchayat President, the position of President in the Gaon Panchayat will now be filled through an indirect election mechanism. এই Amendment Act to Panchayati Raj System of Assam কি sectors আছে আৰু কি ধৰণে আমাৰ historical underpinnings আছিলে, এই গোটেইখিনি বস্তু মই আনিছো এটা প্ৰেক্টিছ কুৱেশ্যনত, চেষ্টা কৰিব উত্তৰটো দিবলৈ কমেণ্ট ছেকশ্যনত। নেক্সট পাৰ্টিকুলাৰ বাতৰিটো হৈছে 5th BTR Accord Day celebrated। আমাৰ পঞ্চম বাৰ্ষিকী BTR Accordৰ শান্তি চুক্তিৰ এবাৰ উদযাপন কৰা হৈছিলে কোকৰাঝাৰত, ঠিক আছে। গতিকে পঞ্চম বাৰ্ষিকীটো আমি ক'ত উদযাপন কৰিলো? কোকৰাঝাৰত। আমি জানিব লাগিব যে BTR বা BTRৰ আগত আমাৰ যিটো বড়ো এৰিয়া আছিলে, বড়োলেণ্ড এৰিয়া আছিলে, তেওঁলোকে আমাৰ অসমৰ পৰা অকমান ছেপাৰেট হ'ব বিচাৰিছিলে এজ এ ছেপাৰেট বড়ো ষ্টেট। That first organized demand came in 1967-68. 71ত যেতিয়া বাংলাদেশী ইনফ্লাক্স হ'ল, 71ত আপোনালোকে জানে বাংলাদেশ লিবাৰেশ্যন ৱাৰ, আৰু বাংলাদেশৰ লগত যিহেতু আমাৰ বৰ্ডাৰ শ্বেয়াৰিং আছে, তেতিয়া বহুতো বাংলাদেশী লোক এই বড়ো এৰিয়াবিলাকত সোমাই আহিছিলে। আৰু তেতিয়া আৰু এটা আমি দেখা পালো যে ডাঙৰ ৰেবেলিয়ন হৈছিলে সেই সময়ছোৱাত 70ছত। 60ৰ পৰা আৰম্ভ কৰি 70s 80ছত আমি বহুতো এনেকুৱা আমি তেওঁলোকৰ পৰা ডিমাণ্ড দেখা পালো, বহুতো সংগ্ৰামী লোক আগবাঢ়ি আহিছিলে। তাৰে উল্লেখযোগ্য নামৰ ভিতৰত মই ল'ব লাগিব বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মা ডাঙৰীয়া অলছো, ঠিক আছে। গতিকে তেওঁলোকে চেষ্টা কৰিছিলে যে বড়োসকলৰ যাতে যিখিনি স্বাৰ্থ সেইখিনি আমি সংৰক্ষিত কৰি ৰাখিব পাৰো। আৰু যেতিয়া আমাৰ অসম চুক্তি চাইন হ'ল 1985ত, তেতিয়া আপচুৱে আৰু ৰিভাইভ কৰিলে বড়ো ষ্টেটহুড ডিমাণ্ডটো। কিয়নো কাৰণ কি দেখা পালে যে অসমৰ নিচিনা এখন ৰাজ্যই যদি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই তেওঁলোকৰ লগত এটা শান্তি চুক্তি চাইন কৰিব পাৰে, তেনেহলে বড়োসকলে কিয় নোৱাৰে? আৰু তেতিয়াৰ পৰাই কিছুমান আৰ্ম ৰেবেলিয়নো হৈছিলে, আৰু তাৰে পৰা আমি দেখা পালো সেই ইতিহাসৰ পৰা 3টাকৈ বড়ো একৰ্ড চাইন হৈছিলে, চুক্তি হৈছিলে। প্ৰথমটো বড়ো একৰ্ড আহিলে 1993, very important. First Bodo Accord was signed with the APSU in 1993. It led to the creation of Bodoland Autonomous Council, BAC, with limited powers. Limited political power দিয়া আছিলে। It was more of like a safety valve theory, অকমান কিবা এটা দি দিলে। কিন্তু তাৰে পিছত 93 second Bodo Accordত আমি দেখা পালো 2003, I'm so sorry, এইটো 2003 হ'ব, 2003 second Bodo Accord sign হ'ল, আৰু তাতে আমি দেখা পালো যে এক্সট্ৰিমিষ্ট গ্ৰুপ BLTF, Bodoland বা বড়ো লিবাৰেশ্যন টাইগাৰ ফ'ৰ্চ, চেণ্টাৰ এণ্ড দ্য ষ্টেট গভৰ্ণমেণ্ট অফ আছাম, এই তিনিওটা ট্ৰাইপাৰ্টাইট এগ্ৰিমেণ্ট হ'ল, which led to the creation of Bodoland Territorial Council, BTC, which is an autonomous body under the 6th schedule of the constitution. So আনুষ্ঠানিক ৰূপত সাংবিধানিক ষ্টেটাছ বড়োলেণ্ডে লাভ কৰিলে 2003 বৰ্ষত। আৰম্ভণিতটো জাষ্ট এটা অটনমাছ কাউন্সিলৰ ৰূপত BAC কৰি থৈ দিছিলে, তাকে আমি আকৌ নতুন ৰূপত ৰূপান্তৰ কৰিলো BTC বুলি, 6th schedule অন্তৰ্গত তাক আনিলো। আৰু 2020 বৰ্ষত এইটো লেটেষ্ট বড়োলেণ্ড একৰ্ড হয়, বড়ো একৰ্ড। দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট, দ্য আছাম গভৰ্ণমেণ্ট এণ্ড দ্য বড়ো গ্ৰুপছ ইনক্লুডিং NDFB, নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড, চাইন্ড এন এগ্ৰিমেণ্ট। এই একৰ্ডটোত কি হৈছিলে আমি ভালকৈ চাব লাগিব, ঠিক আছে। এই একৰ্ডটোত পোনপ্ৰথমে জিঅ'গ্ৰাফিকেল প্ৰভিজনছ কিছুমান আছিলে। The first provision was कि Bodo Accord 2020 aims to
redraw and rename BTAD as BTR. বহুতো লোকে BTC, BTR আৰু BTAD ডিফাৰেন্স নাজানে। চাওক BTAD আৰু এতিয়া নাই। BTAD আমি ৰিনেম কৰিছো BTR বুলি। আৰু BTC এই কাউন্সিলটোৱে যিটো BTR এৰিয়াটোক এডজুডিকেট কৰে, তাৰে কাৰণে নিয়ম কানুন বনায়, সেইটোক আমি BTC বুলি কওঁ, যাৰ জন্ম 2003 হৈছিলে BTC। ঠিক আছে, চ' BTC বুজি পালে। BTR আৰু এতিয়া নাই, কাৰণ কি এতিয়া BTRকে আমি BTAD আৰু এতিয়া নাই, BTADকে আমি BTR বুলি নামাকৰণ কৰিছো। BTAD is spread across 4 districts, কিন্তু নাও এতিয়া 5খন জিলা, কাৰণ কি কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আগৰ পৰাই আছিলে, তামুলপুৰখন এখন নতুন জিলাৰ ৰূপত আমি ছেপাৰেট কৰিছো। গতিকে 5খনকৈ জিলা এতিয়া BTAD বা BTR অন্তৰ্গতত আছে। আৰু বড়োলেণ্ড যিবিলাক BTR ৰিজন হয়, সেইটো এৰিয়াত কি হ'ব, Boro dominated villages which are currently outside BTAD will also be included. What is the difference between BTAD and BTR? BTR will be an extended version of BTAD. কাৰণ কি ধৰি লওক এইখিনি আছিলে BTAD, এতিয়া হ'ব পাৰে এই অকমান কিছুমান বাহিৰা এলেকাতো বড়ো লোক বহুত আছে, গতিকে সেই লোকসকলকো সামৰি লৈ আমি BTRৰ নিৰ্মাণ কৰিম। So that is one thing. Second legal dimension আছিলে যে CAA 2019, যাৰ অধীনত আমি দেখা পাইছিলো যে যিসকল লোক 3খন দেশ, আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশ, মেইনলি বাংলাদেশ, এই 3খনৰ পৰা 31 ডিচেম্বৰ 2014 আগত অসমত প্ৰৱেশ লৈছিলে বা ভাৰতত প্ৰৱেশ লৈছিলে, and if they are non-Muslim community, তেতিয়া আমি তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিম। এই লিগেল ডাইমেনশ্যনটোত, এই বড়ো একৰ্ডটোত কোৱা হ'ল যে CAA 2019ৰ আমি লোকসকলক BTR এৰিয়াত চিটিজেনশ্বিপ বা নাগৰিকত্ব নিদিওঁ। আমি BTR খনক এক্সেম কৰি ৰাখিম ফ্ৰম দ্য CAA 2019। ঠিক আছে, চ' দিছ ইজ আ ভেৰি ইম্পৰ্টেণ্ট প্ৰভিজন। কি CAA 2019ৰ যি প্ৰভিজনছ আছিলে, যি বেনিফিটছ আছিলে, BTR এৰিয়াত লাগু হ'ব নেকি? দ্য আনচাৰ ইজ নো। ছেকেণ্ড ইজ পলিটিকেল প্ৰভিজনছ। মই এইটোতো ক'লোৱে BTR ফৰ্মেশ্যন হ'ব, তাৰ লগত নাম্বাৰ অফ এছেম্বলি চিটছ ফৰ দ্য BTC হেজ বিন ইনক্ৰিজড। তাৰে লগত representatives from all Boro Students Union, APSU and BTC will be included in the committee, and Boro language will be assigned the status of associate official language of Assam. So this is very important. Associate official language or dorja এতিয়া Boro ভাষাই লাভ কৰিলে। Economic provision কি আছিলে? The Boro Kosari Wildlife Council, the Boro Kosari Welfare Council will be established to focus on the development of Boro villages outside BTAD. মই যে কৈছিলো এই যে BTADৰ বাহিৰৰ কিছুমান গাঁও BTRত সোমাব পাৰে, সেই গাঁওবিলাকৰ উন্নয়নৰ কাৰণে আমি কি কৰিলো, এটা কাউন্সিল, এটা ৱেলফেয়াৰ কাউন্সিল, বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল নিৰ্মাণ কৰিলো। এটা ডেভেলপমেণ্টেল পেকেজো কেন্দ্ৰীয় চৰকাৰে দিলে 1500 কোটি টকাৰ। Societal dimension, the Boro living in hill areas will be conferred ST hills status. আপোনালোকে জানে যে অসমত 2 ধৰণৰ ST লোক আছে, ST hills আৰু ST plains, হয়নে নহয়? ST hills আৰু ST plains। এতিয়া এই হিল এৰিয়াবিলাকত যি বড়ো লোক থাকে, তেওঁলোকক ST hills যদি কোনোবাই পোৱা নাই, সেই ষ্টেটাছ প্ৰদান কৰা হ'ব। আৰু যিসকল বড়ো সংগ্ৰামী লোকৰ মৃত্যু হৈছিলে এই গোটেই মুভমেণ্টটোত, এই সংগ্ৰামটোত, তেওঁলোকৰ পৰিয়ালক 5 লাখকৈ টকা দিয়া হ'ব এজ আ স্পেচিয়েল মোমেণ্টো। ঠিক আছে, চ' that is the Boro Accord 5th anniversary celebrated. Next particular news is additional judges of Guwahati High Court. আমি দেখা পালো যে 2জন additional judgeক, 2 additional judges, Justice Kardak Ete and Justice Mridul Kumar Kalita, এতিয়া পাৰ্মানেণ্ট জাজৰ দৰ্জা লাভ কৰিলে গুৱাহাটী হাইকোৰ্টৰ। গতিকে আমি জানিব লাগিব যে এডিশনেল জাজ কাক কয় আৰু পাৰ্মানেণ্ট জাজ কাক কয়, জানেনে? চাওক, পোনপ্ৰথমে আপোনালোকে এডিশনেল জাজটো জানি লওক। আৰ্টিকল 224 Part 6 of the Constitution deals with additional judges. Additional judge কাক কয়? A judge of high court is a additional judge of a high court is a judge appointed by the President of India. তেওঁলোকৰো এপইণ্টমেণ্ট কোনে কৰে? ৰাষ্ট্ৰপতিয়ে কৰে। But for a temporary period, the president can appoint an additional judge for up to 2 years. কিমান?
2 বছৰৰ কাৰণে টেম্পৰেৰী ইনক্ৰিজ অফ ৱৰ্কলোড যদি হয়, বেকলগ অফ ৱৰ্ক বহুত যদি থাকে, বা যিকেইজন এপইণ্টেড জাজ আছে, পাৰ্মানেণ্ট জাজ আছে, তেওঁলোকে নিজৰ কাম কৰিব পৰা নাই, মে বি বিকজ অফ ইলনেছ অৰ চাম লিভ, এণ্ড জাজ ইজ টেম্পৰেলি এপইণ্টেড এজ চিফ জাষ্টিছ। গতিকে এই ধৰণৰ ক্ৰাইটেৰিয়াবিলাকৰ কাৰণেই আমি কি কৰোঁ, এডিশ্যনেল জাজ এপইণ্ট কৰোঁ। ঠিক আছে, কোনোবা এজন জাজ হ'ব পাৰে যে টেম্পৰেলি তেওঁক চিফ জাষ্টিছ পাতি দিলে, গতিকে সেই জাজজনৰ কামখিনি কোনে কৰিব, এডিশ্যনেল জাজ আহি কিনে কৰিব। আৰু পাৰ্মানেণ্ট জাজ কাক কয়, আৰ্টিকল 217 অফ দ্য কনষ্টিটিউশ্যন, এইটোতো জানে চাগে, states that judge of high court shall be appointed by the president in consultation with the CJI and the governor of the state. In case of appointment, judge other than the chief justice of high court is also consulted. ঠিক আছে, গতিকে এই বস্তুখিনি আপোনালোকে বুজি লোৱাটো উচিত। এতিয়া গুৱাহাটী হাইকোৰ্ট যিহেতু পঢ়িছো, তাৰ বিষয়ে অলপ জানি থোৱাটো উচিত। এতিয়া আমাৰ কাৰেণ্টলি 24 জন জাজ ইনক্লুডিং দ্য চিফ জাষ্টিছ এণ্ড 5 এডিশ্যনেল জাজেছ আছে ইয়াতে। তাৰে লগতে আমি দেখা পালো এভৰি জাজ ইনক্লুডিং দ্য চিফ জাষ্টিছ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। 62 ইয়াৰ্ছত তেওঁলোকৰ ৰিটায়াৰমেণ্ট হয়। এডিশ্যনেল জাজেছ আৰ নট টু বি এপইণ্টেড এক্সিডিং 2 years, এণ্ড ছাচ জাজেছ shall also not hold office after the attainment of 62 years. কোনে, এডিশ্যনেল জাজ বিলাকে। ঠিক আছে, আৰু এয়াই হৈছিলে অনাৰেবল মিষ্টাৰ জাষ্টিছ বিজয় বিষ্ণোই, ঠিক আছে, চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট। এতিয়া গুৱাহাটী হাইকোৰ্টৰ 3টাকৈ বেঞ্চ আছে, আপোনালোকে জানিব লাগে, কোহিমা বেঞ্চ, আইজৱাল বেঞ্চ আৰু ইটানগৰ বেঞ্চ। ঠিক আছে, গতিকে গুৱাহাটী হাইকোৰ্ট ইজ এ হাইকোৰ্ট ফৰ আসাম, নাগালেণ্ড, মিজোৰাম এণ্ড অৰুণাচল। জানিছিলে নে এইটো বস্তু? অকল গুৱাহাটী হাইকোৰ্ট মানে অকল অসমৰ হাইকোৰ্ট নহয় হা, এই হাইকোৰ্টটো নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰো। এতিয়া নাগালেণ্ডৰ মানুহটো আৰু গুৱাহাটীত আহি কিনে কেছ নকৰে, তো তেওঁলোকৰ কাৰণে কোহিমাত এটা বেঞ্চ আছে, আইজৱালত মিজোৰামৰ লোকসকলৰ কাৰণে আছে, আৰু অৰুণাচল প্ৰদেশী লোকসকলৰ কাৰণে ইটানগৰত এটা বেঞ্চ আছে। ঠিক আছে, বেঞ্চ মানে তাতে বৈঠক হয়, তাতে কোৰ্ট কেছেছ হিয়াৰিং হয়, কিন্তু প্ৰিন্সিপাল বেঞ্চ যিটো হয় সেইটো আমাৰ গুৱাহাটীত আছে। ঠিক আছে, এইটো আপোনালোকে জানিব লাগিছিলে। নেক্সট ইজ আ নিউ ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপ। আমাৰ এইবাৰ অসম চৰকাৰে এটা নতুনকৈ ডিপাৰ্টমেণ্ট আৰম্ভণি কৰিলে। ডিপাৰ্টমেণ্ট মানে আপোনালোকে জানে চাগে, PWD ডিপাৰ্টমেণ্ট, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, ঠিক আছে, ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট, এনেকুৱা ধৰণৰ বিভিন্ন, ফাইনেন্স ডিপাৰ্টমেণ্ট, বহুতো ডিপাৰ্টমেণ্ট থাকে, যিসকল ডিপাৰ্টমেণ্টে সেই নিৰ্ধাৰিত কাৰ্যসূচী আগবঢ়ায়। গতিকে তেনেকুৱাকৈ এটা আৰু নতুনকৈ ডিপাৰ্টমেণ্ট এষ্টাব্লিছ কৰা হ'ল। আৰু এই কাৰেণ্ট টাইমছত আপোনালোকে জানে যে কিমান এণ্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে এটা ড্ৰাইভ কৰিবলৈ চেষ্টা কৰি আছে চৰকাৰে। গতিকে তাৰে কাৰণে টু প্ৰভাইড পলিচি, ফাণ্ডিং এণ্ড মেণ্টৰশ্বিপ ছাপৰ্ট, এটা নতুন ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন, ইনকিউবেশ্যন এণ্ড ষ্টাৰ্টআপ। এই নামটো কিন্তু সুধি দিব পাৰে হা, এই নামটো আপোনালোকে ভালকৈ মনত কৰি যোৱাটো উচিত বুলি মই ক'ম। ঠিক আছে, দিছ ইজ ছামথিং ভেৰি ইম্পৰ্টেণ্ট। কি কাম কৰিব? Dedicated department to streamline startup development, industries, infrastructure, innovation, and new opportunities for startups create কৰিব। ঠিক আছে, আচ্ছা, নেক্সট আছিলে ৰাজভৱনৰ স্কিমছ কিছুমান। 8টাকৈ, আৰু পিছলৈ আৰু বাঢ়িছিলে, টোটেল 10টা স্কিম আছে হা। ইন দ্য ফাৰ্ষ্ট ষ্টেন্স আমি দেখা পালো 8 schemes of Rajbhavan Assam was launched by Sri Lakshman Prasad Acharya Sir, Honorable Rajyapal of Assam. ঠিক আছে, আৰু that was done on the birthday of Prime Minister Narendra Modi. That is not important however. ঠিক আছে, but this schemes are very important. ঠিক আছে, তো স্কিম কি আছিলে, আমি ডাইৰেক্টলি স্কিম কেইটা চাওঁ। 1 2 3 4 5 6 7 8। এতিয়া বহুতে মোক কৈছিলে, ছাৰ এই 8টা স্কিম মনত ৰাখিবলৈ খুব কঠিন হৈছে। গতিকে এটা কথা কিন্তু চাওক, নামতে সোমাই আছে তাৰ কামটো, অবজেক্টিভটো। স্কিমত কি আহিব? অবজেক্টিভ আৰু স্কিমটো মেচ কৰিবলৈহে আহিব, হয়নে নহয়? সেইটোহে আহিব। চ' ইট ইজ ভেৰি ইজি। কেনেকে ইজি হয় মই কৈ আছো। প্ৰতিভা প্ৰোৎসাহন যোজনা। আপোনালোকে যদি অকণমান হিন্দীটো জানে, প্ৰতিভা মানে কি? মেৰিট। কি তাৰ মানে কেপেবিলিটি আছে, তো এনকাৰেজ মেৰিটৰিয়াছ ষ্টুডেণ্টছ ইন একাডেমিক, স্পৰ্টছ এণ্ড আৰ্টছ। তো প্ৰতিভা প্ৰোৎসাহন মানে আমি এনকাৰেজমেণ্ট। গতিকে টেলেণ্ট এনকাৰেজমেণ্ট স্কিম বা মেৰিট এনকাৰেজমেণ্ট স্কিম এনেকুৱাকৈ মনত ৰাখিব পাৰে। মেৰিটৰিয়াছ ষ্টুডেণ্টছ ইন খালি একাডেমিক্স নহয়, স্পৰ্টছ এণ্ড আৰ্টছ। তাৰপিছত বিশ্বকৰ্মা সন্মান। ঠিক আছে, বিশ্বকৰ্মা পূজাত আমি দেখা পাইছিলোৱে, আমাৰ যদি আপোনালোকে অসমত বিশ্বকৰ্মা পূজা উদযাপন কৰি পাইছে, যিবিলাক স্কিল আৰ্টিচেন্স থাকে, যিবিলাক কাৰ্পেণ্ট্ৰি, উইভিং, যিবিলাক মানে মেচিনাৰিজ থাকে,
তো বিশ্বকৰ্মাৰ লগত জড়িত হৈ আছে স্কিল্ড আৰ্টিচেন্স ঠিক আছে সো দ্যাট ইজ ওয়ান ৱে তাৰপিছত award for excellence এটোতো মনত ৰাখিবলৈ দৰকাৰে নাই honors individuals and organizations excelling in diverse fields this is straightforward ভাষা প্ৰোৎসাহন যোজনা indigenous languages promote কৰিবলৈ ভাষা প্ৰোৎসাহন ভাষা মানেতো জানে ল্যাঙ্গুৱেজ প্ৰোৎসাহন মানে এনকাৰেজমেন্ট তো প্ৰমোট কৰিব লাগিব কাক ইন্ডিজিনিয়াস ল্যাঙ্গুৱেজেস ঠিক আছে वरिष्ठ शिक्षक सम्मान शिक्षक माने टीचर वरिष्ठ माने सीनियर और सम्मान माने ऑनर तो रिकॉग्नाइज ऑनर एंड ऑनर सीनियर एडुकेटर्स ठीक আছে राष्ट्रीय कृतज्ञता एवं जागरूकता योजना ঠিক আছে সো আমি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব কৃতজ্ঞতা মানে গ্ৰেটিটিউড জ্ঞাপন কৰিব লাগিব জাগरूकता awareness instill patriotism ঠিক আছে among citizens and youth अमृत सरोवर सद्भावना संगत प्रोत्साहन योजना ঠিক আছে অমৃত সৰোবৰ তাৰে পৰা আপোনালোকে ওয়াটাৰ কনজাৰভেশ্যন অমৃত সৰোবৰ মানে ওয়াটাৰ কনজাৰভেশ্যন ট্ৰেডিশনেল ওয়াটাৰ বডিজ বিলাক আমি ৰিভাইভ কৰিব লাগিব আৰু শেষত কৰ্তব্য से विकास योजना ঠিক আছে কৰ্তব্য মানে আমাৰ যেটো দায়িত্ব ঠিক আছে ৰেসপন্সিবিলিটি তাৰে দ্বাৰা আমি বিকাশ কৰিব লাগিব এনকাৰেজ কৰিব লাগিব civic responsibilities to raise the awareness and society towards nation ঠিক আছে so this is one way of doing it আপোনালোকে আৰু এবাৰ মই ৰিভাইজ নকৰো যাতে ভিডিওটো বেছি দীঘলীয়াও নহয় আপোনালোকৰ কাৰণে আকৌ এবাৰ ৰিৱাইন্ড কৰি চালে I think you will remember it it's very straightforward তাৰে পিছত কিন্তু launches two new schemes আকৌ এটো আহিলে ফেব্ৰুৱাৰী 25 তাৰিখে আমি দেখা পালো গভৰ্ণৰ আসাম ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰোৎসাহন সংকল্প and গভৰ্ণৰ আসাম ৰাষ্ট্ৰীয় সেৱা প্ৰোৎসাহন সংকল্প so ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰোৎসাহন সংকল্প মানে ইয়াতে আমাৰ in collaboration with the NCC আমি student community self defenseৰ aspects of security ইয়াতে আমি তেওঁলোকক শিকোৱাৰ কাৰণে এটা প্ৰকল্প আছিল আৰু ৰাষ্ট্ৰীয় সেৱা প্ৰোৎসাহন সংকল্প এটো NSS ৰ লগত youth participation in community service and social welfare and nation building activities তো নাম কেইটাতে লুকাই আছে তেওঁলোকৰ উদ্দেশ্যটো নেক্সট আহিলে অসম এনভাইৰনমেন্ট সেক্টৰৰ পৰা কি আছিলে নিউজ ঠিক আছে পোন প্ৰথমে আটাইতকৈ ইম্পৰ্টেন্ট নিউজ বুলি ক'ব লাগিব 2025 বৰ্ষৰ 8th National Park of Assam Sikhna Jwala to be the state's Assam's 8th national park ঠিক আছে Sikhna Jwala Reserve Forest located just between এটো মনত ৰাখিব হা এটো BTR ৰ third মানে national park হয় BTR এৰিয়াৰ কোন কেখন আছিলে ইতিমধ্যে ৰায়মনা ঠিক আছে and Manas National Park এই ৰায়মনা মানসৰ ঠিক মাজমজিয়াত আমাৰ আৰু এখন national park Sikhna Jwala National Park ঠিক আছে সো কোকৰাঝাৰ and চিৰাং ডিস্ট্ৰিক্টছত আমি দেখিবলৈ পালো 8th national park ওকে গটিকে ইতিমধ্যে কি ন্যাশনাল পার্ক আছে আমাৰ এবাৰ ৰিভাইজ কৰিলো কাজিৰঙা ন্যাশনাল পার্ক ঠিক আছে দিস ইজ কাজিৰঙা দিস ইজ নামেৰি দিস ইজ ওৰাং দিস ইজ মানস ৰায়মনা আৰু ইয়াৰে ঠিক মাজত এতিয়া সিখনা ঝালা ঠিক আছে দেহিং পাটকাই আৰু ডিব্ৰু হাইকোৱা আগৰ পৰা আছিল ঠিক আছে গটিকে দিস আৰ দ্য 7 ন্যাশনাল পার্কস এক্সিস্টিং ন্যাশনাল পার্কস আৰু 8th টু হৈছে এতিয়া সিখনা ঝালা ন্যাশনাল পার্ক মনত কৰি যাব কিন্তু হা এইটোৰ ওপৰত কিন্তু কোৱেশ্চন আহিব পাৰে Next is Dolphin Survey of Brahmaputra. This was also a very important news. Ami dekha palu first ever comprehensive survey of river dolphins in India was conducted. Estimated around 6327 river dolphins in India. Bharatot kimanta river dolphin ase tare ami matrato dekhibo palu 6327 ta dolphin. Ar tare ami dekhibo palu 635 ta dolphin was recorded in Brahmaputra river basin. ঠিক আছে challenges কি asile there were multiple challenges this is however not very important but you should just know ki dolphins bilak mane surface ot occasionally ahe ako humai jay it's difficult to mane predict মানে হাতী বা গড় গণনা কৰাৰ নিচিনা সহজ নহয় কাৰণ কি পানীৰ তলত গুছি গলে তাক আকৌ আমি ধৰিব নোৱাৰো সো তাৰে কাৰণেও বেলেগ বেলেগ মেথড আছে হাইড্ৰোফোনস বা হেৰি বাট দিস ইজ নট ভেৰি ইম্পৰ্টেন্ট মই এই গোটেই ক্লাছটোত কিন্তু মেইনছ ওৰিয়েন্টেড যিমান আছে এসপেক্ট মই ক্লাছত বেছি পঢ়াইছিলো ইয়াতে কমকে পঢ়াইছো উদ্দেশ্যটো এটাই যে ইয়াতে অকল প্ৰিলিমছ পইণ্টাৰ্ছ খিনি আপুনি পাব গতিকে হাইয়েষ্ট ৰিভাৰ ডলফিন কোড দেখা পালো উত্তৰ প্ৰদেশ বিহাৰ ৱেষ্ট বেংগল এণ্ড চতুৰ্থ স্থানত আমাৰ অসমক দেখা পালো 635 টা ৰিভাৰ ডলফিন এই প্ৰজেক্ট ডলফিনৰ অন্তৰ্গত কৰা হৈছে যোনটো কি লঞ্চ হৈছিল 2020 বৰ্ষত আৰু কমু গংগা ব্ৰহ্মপুত্ৰ এণ্ড ইণ্ডাছ ৰিভাৰ বেচিনছ কভাৰ কৰা হৈছিল ঠিক আছে ডলফিন সাৰ্ভে কনজাৰভেশ্যন কিয় ইম্পৰ্টেন্ট বিকজ দিস acts as a umbrella species কাক কয় আপোনালোকে জনাব মোক কমেন্ট সেকশনত
Next particular news is regarding Orang Kaziranga connectivity corridor. গতিকে মই এইমাত্ৰ আপোনালোকক পঢ়ালো this is Orang and this is Kaziranga. তাৰে মাজত এটা connectivity corridor নিৰ্মাণ কৰাৰ কাম চলি আছে। কিয় কৰিছে এই কামটো? Let's first understand. Corridor between Orang and Kaziranga parks is significant to initiative to restore wildlife movement and strengthen conservation efforts. আমি দেখা পালো যে দুইটা কাষত দুইটা ন্যাশনাল পাৰ্কৰ লগত যদি আমি আৰু কিছুমান এৰিয়াজ গ্ৰীণ এৰিয়াজ ৱাইল্ড লাইফ এৰিয়াজ কানেক্ট কৰি দিওঁ তেতিয়া ডেফিনেটলি সেই স্পিচিছ বিলাকে যিবিলাকে ধৰক প্ৰে প্ৰেডেটৰ ৰিলেশ্যনশ্বিপ বুলি কয় এইটোক হ'ব পাৰে কিছুমান প্ৰে আছে বাট প্ৰিডেটৰ পোৱা নাই তাৰে কাৰণে ফুড চেইনটো চলা নাই বা কিছুমান প্ৰিডেটৰ আছে প্ৰে পোৱা নাই চ' দিছ এণ্টায়াৰ ফুড ৱেব ফুড চাইকেল ঠিক আছে নিডছ টু বি মেইনটেইন আৰু তাৰে কাৰণেই আমি কিছুমান এনেকুৱা এৰিয়াজ জড়িত কৰিব বিচাৰিছো ইয়াৰ মাজত সোমাই আছে ৱাইল্ড লাইফ চেঞ্চুৰীজ অফ লাওখোৱা বুঢ়া চাপৰি এই বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰীটো আপোনালোকে চাব পাৰে ঠিক আছে চ' দিছ ইজ কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু তাৰে মাজতে আছে বুঢ়া চাপৰি আৰু লাওখোৱা ঠিক আছে ইফ উই কানেক্ট দিছ দেন উই গেট ডাইৰেক্টলি ইন টু দ্য ওৰাং নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ আৰু এতিয়া এটা খুবেই ইম্পৰ্টেণ্ট নিউজ যিহেতু কাজিৰঙা ইমানবাৰকৈ বাৰে প্ৰতি নিউজত আহিছে কাজিৰঙাৰ কিছুমান এৰিয়া এক্সটেনশ্যনৰো আপোনালোকে মই যোৱা সপ্তাহত পঢ়াইছিলো আপোনালোকে জানে যে এতিয়া বিশ্বনাথ জিলালৈকেও বিশ্বনাথ ঘাটলৈকে ইনফেক্ট বিশ্বনাথ ডিষ্ট্ৰিক্টলৈকে বিশ্বনাথ ঘাটটো এক্সক্লুড কৰিছিলে বিশ্বনাথ ডিষ্ট্ৰিক্টলৈকে আমি দেখা পাইছিলো যে কাজিৰঙাৰ এক্সটেনশ্যন ৰেঞ্জ বঢ়াইছিলে চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমি দেখা পাইছিলো ৰেঞ্জ 4টা আছিলে বুঢ়া পাহাৰ জোনৰ ঘোঁৰাকাটি দিছ ইজ ঘোঁৰাকাটি ৱেষ্টাৰ্ণ জোনৰ বাগৰি দিছ ইজ বাগৰি চেণ্ট্ৰেল জোনৰ কহৰা দিছ ইজ কহৰা ইষ্টাৰ্ণ জোনৰ অগ্ৰাতলি দিছ ইজ অগ্ৰাতলি এতিয়া এই নৰ্দাৰ্ণ দিশত আমি আৰু এটা জোন দেখা পালো দেট ইজ দ্য বিশ্বনাথ জোন গতিকে একচুৱেলি এতিয়া 5 নম্বৰ north zone আমি দেখিবলৈ পাইছো so this is very very important for all of you how many ranges of the Kaziranga National Park are there আৰু Kaziranga National Park জনাজাত because of the big 5 species কোনকেইটা big 5 Indian rhino Royal Bengal tiger Asian elephant wild water buffalo and swamp deer ঠিক আছে so this is very important আৰু তাৰে লগতে আপোনালোকে এই কানেক্টিভিটিটো বুজক ওৰাং নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু তাৰে মাজমজিয়াত আমি দেখা পাইছো বুঢ়া পাহাৰ বুঢ়া চাপৰি আৰু লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰীজ এই গোটেই এটা কৰিডৰ দেখি পাইছেনে কানেক্টিভিটি চেষ্টা কৰিছে ইয়াৰে মাজতে খালি এটা চেলেঞ্জ আহি পৰিছে দেট ইজ দ্য কলীয়া ভোমৰা ব্ৰিজ মই কিয় আনিছো এইবোৰ বস্তু বিকজ এণ্টায়াৰ টেৰিটৰী কেনেকে সুধি দিয়ে কি আছে আশে পাশে কোনখন নদী বৈছে কোনখন গাঁও আছে কোনটো ব্ৰিজ আছে মানে এনিথিং কেন বি আস্কড ইন এপিএছচি চ' দেট ইজ ৱাই এই কলীয়া ভোমৰা ব্ৰিজটো আপোনালোকে জানিব লাগে কাজিৰঙাৰ খুব কাষত আৰু ইয়াতে বিকজ অফ দ্য হাই ট্ৰেফিক মুভমেণ্ট সাউণ্ড বেৰিয়াৰ্ছ কোনো নাই ইনষ্টলড আৰু তাৰে কাৰণে এনিমেলছবিলাকে খুবেই মানে প্ৰব্লেম ফেচ কৰে বিকজ অফ দ্য হংকিং এণ্ড হৰ্ণছ অফ দ্য ভেহিকলছ আৰু তাৰে এটা মানে সলিউশ্যন হিচাপে আমাৰ ইয়াতে চেষ্টা কৰা হৈছে যে ইনষ্টলিং সাউণ্ড বেৰিয়াৰ্ছ এণ্ড ৰিডিউচিং লাইটিং ৰাতিৰ সময়ত আকৌ সেই হেডলাইট মাৰি দিয়ে চকুত এনিমেলবিলাকৰ চ' তেওঁলোকে অসুবিধা ইয়াতে লাভ কৰে নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ ৰিগাৰ্ডিং দ্য ইণ্ডিয়ান পিটা ঠিক আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী প্ৰথমবাৰৰ বাবে আমি ইণ্ডিয়ান পিটা স্পট কৰিলো গতিকে পিটাটোক আমি অলছ' নৱৰং বুলি কওঁ 9টা ৰং ইয়াৰ আমি দেখিবলৈ পাওঁ ঠিক আছে ব্ৰাউন ব্লেক লিফ গ্ৰীণ স্কাই ব্লু পিংক অৰেঞ্জ ৰেড টৰ্কুইজ ব্লু বাফ এণ্ড হোৱাইট গতিকে এই 9টা ৰঙৰ সহায়ত আমি ইয়াক নৱৰং বুলিও কওঁ গতিকে ইণ্ডিয়ান পিটাৰ আৰু এটা নাম নৱৰং দেট ইজ ভেৰি ইম্পৰ্টেণ্ট 9 vivid colors ঠিক আছে পবিতৰাত প্ৰথমবাৰৰ বাবে ইয়াক আমি দেখিবলৈ পালো পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা যদি আপোনালোকে ইতিমধ্যে নাজানে ই মৰিগাঁও জিলাত অৱস্থিত এণ্ড ইট ৱাজ ডিক্লেয়াৰ্ড ইন 1987 as a wildlife sanctuary and it holds one of the largest Indian rhinoceros population of Assam এতিয়া পিটাটোৰ বিষয় ই স্মল এণ্ড ষ্টাবি হয় একদম কণমানি এটা মানে পক্ষী আৰু ইয়াৰ এটা টেইল আছে ঠিক আছে ইট হেজ লং ষ্ট্ৰং লেগছ ই জঁপিয়াই ফুৰে গতিকে ইয়াৰ ভৰিকেইখন খুবেই শক্তিশালী ঠিক আছে কালাৰ্ড ক্ৰাউন ষ্ট্ৰাইপ এণ্ড ব্লেক আই ষ্ট্ৰাইপ উইথ হোৱাইট থ্ৰোট এণ্ড নেক ইন গলটো কিন্তু হোৱাইট হয়
ঠিক আছে, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। ইট হপছ অন দ্য গ্ৰাউণ্ড টু ফৰেজ। ই মানে বনখনৰ ন, কিছুমান চৰাই ইয়াতে থাকিব, কিছুমান চৰাই তলত থাকে, ই তলত থাকি ভাল পায়। ঠিক আছে, ই মানে হাবিখনৰ একদম ওপৰৰ দিশত নাথাকে, গছৰ ডালিৰ ওপৰত নাথাকে, তলত থাকি ভাল পায়, জঁপিয়াই ফুৰে। ঠিক আছে, আৰু সেই জঁপিয়াই ফুৰে কাৰণে ইয়াৰ ভৰিকেইখন খুব শক্তিশালী। এনেকুৱাকে আপোনালোকে মনত ৰাখিব। ইণ্ডিয়ান পিটা ইজ এ মাইগ্ৰেটৰী বাৰ্ড নন ফৰ ভাইব্ৰেণ্ট প্লামেজ, 9 কালাৰ্ছ, নৱৰং। ঠিক আছে, স্ক্ৰাব জংগল, ডেচিডুৱাছ এণ্ড ডেন্স এভাৰগ্ৰীণ ফৰেষ্টত আমি ইয়াক দেখিবলৈ পাওঁ। অলপ লাজুকী হয়, আণ্ডাৰগ্ৰথত থাকে। তলত কিয় থাকে তাৰ আৰু এটা কাৰণ কি লাজুকী হয়। ঠিক আছে, আৰু ইয়াৰ 2 নোট হুইচলিং এটা কল আছে, যোনটো ই ডনৰ পৰা ডাস্কলৈকে কৰে। মানে 2 নোট হুইচলিং কল মানে কুঁ কুঁ এনেকুৱা, কুঁ কুঁ, মানে ই কুঁ 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 এনেকুৱাকে নকৰে মানে। চ' ইটছ এ 2 নোট হুইচলিং কল, আৰু ইয়াৰ IUCN লিষ্ট কনচাৰ্ণ ষ্টেটাছত ৰখা হৈছে। তাৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব। কমেণ্ট ছেকশ্যন কিন্তু উত্তৰবোৰ দিব দেই। আচ্ছা, নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ ৰিগাৰ্ডিং দ্য কাজিৰঙা বিডছ, মানে ৰিগাৰ্ডিং দ্য K9 কাৰিনা। ঠিক আছে, K9 কাৰিনাটো কি আছিলে? শ্বি ৱাজ আ জাৰ্মান শ্বেফাৰ্ড হু ৱাজ আ চাৰ্ভিং ডগ, মানে চাৰ্ভিং পুলিচ ডগ। ঠিক আছে, চ' 10 বছৰলৈ ৱাইল্ড লাইফ ক্ৰাইম ইনভেষ্টিগেশ্যনছ এণ্ড এণ্টি প'চিঙত তাই চাৰ্ভ কৰিছিলে। ট্ৰেইনড এট ভোপাল ডগ ট্ৰেইনিং স্কুল, 23rd Battalion Special Armed Forces under the Traffic India Sniper Dog Program. গতিকে স্নাইফাৰ ডগ প্ৰগ্ৰামৰ অন্তৰ্গত কোচিং এণ্ড স্নিফিঙৰ কাৰণে ট্ৰেইনিং লাভ কৰি বিভিন্ন ধৰণৰ এচিভমেণ্টছ কৰিছিলে। .303 ৰাইফল ইন কাৰ্বি আংলং, আইডেণ্টিফাইড ৰাইনো পোচাৰ শেল্টাৰ্ছ ইন বুঢ়াপাহাৰ। ঠিক আছে, এছিষ্টেড মাৰ্ডাৰ কেছ ৰেজলিউশ্যন 2016। গতিকে K9 কাৰিনা কোন হয়, কি হয়, ইউ শুড ন'। কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভৰ 10 বছৰীয়াকৈ চাৰ্ভ কৰা এগৰাকী স্নাইফাৰ ডগ হয়। Next particular news is regarding a new frog species was discovered, ঠিক আছে, in Gorbhanga Reserve Forest. ক'ত পাইছে? Gorbhanga Reserve Forest, ঠিক আছে, on the edge of Guwahati, and it is known as, named as Leptobrachium ariatium. ইয়াতে সোমাই আছে আৰ্য বিদ্যাপীঠ কলেজৰ নামটো, লেপ্টোব্ৰেচিয়াম আৰিয়াটিয়াম। কাৰণ কি আৰ্য বিদ্যাপীঠ কলেজৰে কেইজনমান এলুমিনাই লগ লাগি কিনে এই ৰিচাৰ্চটো কৰিছিলে। ঠিক আছে, এণ্ড ইট ষ্টুড আউট উইথ ইটছ ফিয়েৰি অৰেঞ্জ এণ্ড ব্লেক আইজ। চাওকচোন এই চকুকেইটা অৰেঞ্জ আৰু ব্লেক, বগা এণ্ড ব্লেক থাকে জেনেৰেলি, অৰেঞ্জ এণ্ড ব্লেক হয়। ইউনিক ৰেটিকুলেটেড থ্ৰোট পেটাৰ্ণ, ইয়াৰ থ্ৰোট পেটাৰ্ণটো আপোনালোকে দেখিবলৈ পাইছে। দিছ থ্ৰোট পেটাৰ্ণ ইজ ইউনিক এণ্ড ৰেটিকুলেটেড এণ্ড স্মুথ ৰিদমিক কল এট ডাস্ক। গতিকে এই কেৰেক্টাৰিষ্টিক্সখিনিৰ ওপৰত কিন্তু প্ৰশ্ন আহিব। UPSCও তেনেকৈ সোধে, APSCও সেই দিশতে আগবাঢ়িছে। স্পিচিজ অৰিয়েণ্টেড বহুতো নিউজ আছে। ইণ্ডিয়ান ছফ্ট চেল টাৰ্টল ৱাজ অলছ' ৰেস্কিউড। গতিকে আপোনালোকে জানিব লাগে টাৰ্টল 2 ধৰণৰ থাকে, হাৰ্ড শ্বেল এণ্ড ছফ্ট শ্বেল। এই শ্বেলটো যদি হাৰ্ড হয় তেনেহ'লে তাক আমি টাৰ্টল বা হাৰ্ড শ্বেল টাৰ্টল বুলি কওঁ, বাট দিছ ইজ আ ছফ্ট শ্বেল টাৰ্টল। ইয়াৰ এই ওপৰৰ বস্তুখিনি দিছ ইজ ভেৰি ছফ্ট। ঠিক আছে, weighing around 10 kgs was rescued near Kolaigaon on April 5. This is not important. You should know ki yaar ki characteristics ase. Soft shell turtle, local wildlife lovers spotted it in this entire area. Aru yaar jodi ami gotei characteristics khini sao, this species is often found in Indus, Ganges, Padma, Meghna, Brahmaputra, Jamuna, Narmada, Mahanadi basins, and also in Afghanistan, Bangladesh, aru ভাৰতবৰ্ষৰ আমি অসম, বিহাৰ, গুজৰাট, জম্মু কাশ্মীৰতো দেখিবলৈ পাওঁ, along with Madhya Pradesh, Orissa and all these states. তাৰ লগতে নেপাল, পাকিস্তানতো ইয়াক দেখা পোৱা হৈছে। ইট ফিডছ mostly on fish, amphibians, carrions, etc. And there are 8 pairs of coastal plates and the last well developed and in contact throughout the median line. গতিকে ইয়াৰ যিটো প্লেট ষ্ট্ৰাকচাৰ হয়, ইয়াৰ 8টা দিশত আমাৰ থাকে, আৰু লাষ্টৰটো well developed হয়, with the well connected হয়। ঠিক আছে, গতিকে you should know it's a species of soft shell found in South Asia. Next is the yellow breasted bunting. ঠিক আছে, ইয়াক আমি মণিপুৰত lamb sendraung বুলি কওঁ। The bird migrates from northern grasslands and ইয়াক generally critically endangered IUCN species দেখা পোৱা হৈছে। Very rare sight at Loktak. ঠিক আছে, Loktak Lake আপোনালোকে মণিপুৰৰ জানে। ঠিক আছে, and basically we also get to see ইয়াৰ যদি গোটেই habitatটো চাওঁ, Amur River to Manchuria, North Korea, কামচাটকা এণ্ড কিউৰিল আইলেণ্ডছ, এই গোটেই এৰিয়াজবিলাকত ই
migrate কৰি ফুৰে. So it migrates wintering in Southeast Asia, India and North Korea, and it's a rare but regular wanderer to the Western Europe. গতিকে ইউৰোপৰ পৰা এছিয়ালৈকে ই মাইগ্ৰেট কৰে. স্পিচিজত ইমানেই আছিলে, স্পিচিজ কেইটা ভালকৈ চাই যাব. এতিয়া আৰম্ভণি কৰিব বিচাৰিছো আছামিজ কালচাৰ ছেকশ্যনৰ কাৰেণ্ট এফেয়াৰ্ছখিনি। মনত ৰাখিব এই বছৰটো অসমীয়া ঐতিহ্য আৰু কালচাৰৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ বছৰ আছিলে। পোনপ্ৰথমে আৰম্ভণি কৰিব লাগিব চৰাইদেউ মৈদামৰ বিষয়ে কথা পাতি। চৰাইদেউ মৈদাম, দ্য আহোম ডাইনেষ্টিজ মাউণ্ট বাৰিয়েল was officially recognized as India's 43rd UNESCO World Heritage Site. ঠিক আছে, 43rd এই নম্বৰটো ইম্পৰ্টেণ্ট। World Heritage Site, this is important. And cultural category, কোনটো কেটেগৰীত হৈছিলে? কালচাৰেল কেটেগৰী। চাওক, প্ৰাকৃতিক দিশত আমি ইতিমধ্যে দুটাকৈ ৱাইল্ড লাইফ চেংচুৰিজ, মানস নেশ্যনেল পাৰ্ক এণ্ড কাজিৰঙা নেশ্যনেল পাৰ্ক চাওক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট দৰ্জা দিবলৈ লাভ কৰিছিলো, ইতিমধ্যে সক্ষম হৈছিলো। কিন্তু তাৰে লগতে এইবাৰ প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্টত ফাৰ্ষ্ট চাইট ইন এণ্টায়াৰ নৰ্থ ইষ্ট হেজ মেড ইট টু দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আণ্ডাৰ কালচাৰেল কেটেগৰী। অসমৰ ভিতৰতে নহয়, গোটেই উত্তৰ পূব ভাৰতৰ ভিতৰতে প্ৰথমটো চাইট আৰু 43rd অভাৰঅল ৱৰ্ল্ড হেৰিটেজ চাইট হয়। এতিয়া ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট যিটো মৈদাম, চৰাইদেউ মৈদাম, তাৰ বিষয়ে আমি অলপ যদি কথা পাতো, ইট ইজ লোকেটেড ইন দ্য ফুট হিলছ অফ পাটকাই ৰেঞ্জেছ। ঠিক আছে, মৈদামছ মিনছ হোম ফৰ স্পিৰিট এণ্ড ইট চিম্বলাইজেছ হেভেন আৰ্থ কণ্টিনাম। আপোনালোকে বুজি পাব লাগিব লাইফ আফটাৰ ডেথ। চ' সেই যিটো কনচেপ্ট আপোনালোকে কি জানি হাৰাপ্পান চিভিলাইজেশ্যনতো দেখি পাইছিলে বা পঢ়ি পাইছিলে। হাৰাপ্পাৰ লোকসকলেও কি কৰে, কেতিয়াবা যদি কোনোবা ঢুকায় তেতিয়া তাৰ কাষত ইউটেনচিলছ, আদাৰ পেইণ্টিংছ, কিবা কিবি হিজ বিলংগিংছ, সেইবিলাককো বাৰী কৰিছিলে বা ৰাখিছিলে। চ' ৱাই? বিকজ তেওঁলোকৰ বিশ্বাস আছিলে যে মানুহজন মৰাৰ পিছতো তেওঁ নিজৰ যিবিলাক বস্তু আছিলে ইউজ কৰিছিলে দৈনন্দিন জীৱনত, সেইবোৰৰ ব্যৱহাৰ কৰিব। চ' দেট কনচেপ্ট ৱাজ ফাউণ্ড হিয়াৰ অলছো। ঠিক আছে, আৰু ইচ মৈদাম কনচিষ্ট অফ এন আৰ্ডেন মাউণ্ট। ঠিক আছে, গা মৈদাম টপড বাই এ চেন্ট্ৰেল শ্ৰাইন এণ্ড এন অক্টাগনেল ৱাল আছিলে, গড় বুলি যাক কয়। ঠিক আছে, চিম্বলাইজিং দ্য টাই ইউনিভাৰ্ছ এণ্ড ব্ৰিক এণ্ড ষ্টোন ৱল্ট থাকিছিলে উইথ এ গ্ৰেভ পিট, দেট ইজ দ্য গাৰ্ভা। ঠিক আছে, ইয়াতে বেলেগ বেলেগ ধৰণৰ গ্ৰেভ গুডছ বিলাক ৰখা হৈছিলে। ফৰ এক্সাম্পল খানা, হৰ্চেছ, এলিফেণ্টছ এণ্ড চামটাইমছ ইভেন চাৰ্ভেণ্টছ দেট দে উড ৰিকুৱায়াৰ আফটাৰ লাইফ। গতিকে সেই হাৰাপ্পান চিভিলাইজেশ্যনৰ কালচাৰটোক আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ইয়াতে দেখিবলৈ পাইছে। নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ দ্য এছামিজ লেংগুৱেজ ষ্টেটাছ। আপোনালোকে জানে যে অসমীয়াই ক্লাছিকেল লেংগুৱেজৰ দৰ্জা পালে এইবাৰ এই বছৰ, আৰু তাৰেই লগতে আমাৰ ৰাজ্যপালে এটা ডিৰেকশ্যন দিলে যে বিগিনিং দিছ বহাগ আছামিজ উইল বি দ্য কম্পালচাৰী অফিচিয়েল লেংগুৱেজ অফ অল গভৰ্ণমেণ্ট নটিফিকেশ্যন, অৰ্ডাৰ্ছ এণ্ড এক্টছ। গতিকে যিমান চৰকাৰী জাননী আছে, আলোচনী আছে বা স্পষ্টীকৰণ আগবাঢ়ি আহে বা অৰ্ডাৰ যিবিলাক থাকে, সেই সকলোখিনি আমি এতিয়া অসমীয়া ভাষাত মেণ্ডেটৰী কৰিম। আগতেও আহিছিলে কিন্তু মেণ্ডেটৰী নাছিলে, বিশেষভাৱে ইংৰাজীত আহে, কেতিয়াবা অনুবাদ হৈ অসমীয়াটো আহিছিলে, কিন্তু এতিয়া বাধ্যতামূলকভাৱে আমি এইটোক অসমীয়া অনুবাদ কৰিব লাগিব। এণ্ড ইন ডিষ্ট্ৰিক্টছ অফ বাৰাক ভেলী এণ্ড BTR, বেংগলী এণ্ড বড়ো লেংগুৱেজেছ শ্বেল বি ইউজ ৰেছপেক্টিভলি। গতিকে কি কি হৈছে আহকচোন বুজো। মেণ্ডেটৰী ইউজেছ অফ আছামিজ ইন অল অফিচিয়েল ৱৰ্ক ইন দ্য ষ্টেট, গভৰ্ণমেণ্ট নটিফিকেশ্যনছ, অফিচিয়েল মেমৰেণ্ডা, এক্টছ, ৰুলছ, ৰেগুলেশ্যন, স্কিমছ, গাইডলাইনছ, ট্ৰান্সফাৰ, পষ্টিংছ, বিষয়াসকলৰ সকলোখিনি। এণ্ড বেংগলী is used in the 3 districts of Barak Valley and Boro to be used in the 5 districts of BTR. ঠিক আছে, চ' এই 35খন জিলাৰ কাৰণে এই এটা জাননী আগবঢ়োৱা হৈছে। বাইলিংগুৱেল ডকুমেণ্টেশ্যন কৰিব লাগিব। ইয়াতে কি কি হৈছে, অল অফিচিয়েল ডকুমেণ্টছ উইল বি ইছ্যুড ইন আছামিজ এণ্ড ইংলিছ। লগালগ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে আমি ইংৰাজীৰ লগতে অসমীয়াটো অনুবাদ কৰিম, আৰু ঠিক তেনেধৰণে বাৰাক ভেলীত বেংগলী আৰু বড়োলেণ্ডত বড়ো ভাষাৰ আমি ব্যৱহাৰ কৰিম ইন এডিশ্যন টু ইংলিছ। তাৰে পিছত আমি জানিব লাগিব যে এই ট্ৰান্সলেশ্যনটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট নটিফিকেশ্যনছৰ কাৰণেও আমি কৰিব লাগিব। তাৰমানে আমি যিকোনো ধৰক অসম চৰকাৰক জাননীখিনিতো অনুবাদ কৰি আমি আগবঢ়ামেই, তাৰে লগত যদি ভাৰত চৰকাৰৰো, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো যদি কিবা আহে নটিফিকেশ্যন ফৰ হুইচ ইজ ৰেলিভেণ্ট টু আছাম, আমি সেইখিনিৰো অনুবাদ 30 দিনৰ ভিতৰে ভিতৰে অসমীয়ালৈ কৰিম। কেন্দ্ৰীয় চৰকাৰেতো আৰু আমাক অসমীয়াত অনুবাদ কৰি নিদিয়ে,
ঠিক আছে, তো আমি সেই অনুবাদটো 30 দিনৰ ভিতৰে কৰিম। এই 30 দিনটো ইম্পৰ্টেণ্ট, MCQত আহিব পাৰে। ঠিক আছে, আৰু লিগেচি ডকুমেণ্ট যিমান পুৰণি এক্ট ৰুলছ ৰেগুলেশ্যন আছে সেইবোৰৰো ট্ৰান্সলেশ্যনৰ কাম আৰম্ভ কৰি দিয়া হৈছে ফেজ মেনাৰত, আৰু ইন আ ফেজ মেনাৰ অফ অভাৰ 2 years আমি সেইখিনি সকলো বস্তু যিবিলাক ৰেলিভেণ্ট হৈ আছে অসমীয়াত দেখিবলৈ পাম। ঠিক আছে, আৰু ইয়াতেই আমি দেখিবলৈ পালো ইংলিছ উইল বি কণ্টিনিউলি ইউজ, কাৰণ কি বহুতো লোক আছে যোনে ইংৰাজীত কিজানি বেছি তেওঁলোক সুবিধাজনক পায় ইংৰাজীটো, গতিকে তাতেও পাব, আৰু অনুবাদ ভাষিনী এপ যিটো আছে সেই এপটোক ইউজ কৰি ট্ৰান্সলেট কৰিবলৈও তেওঁলোকে সক্ষম হ'বগৈ। Next particular news in the cultural category is the Assam recognizes Bathoism as an official language, official option in the religious column of applications in BTR. গতিকে গভৰ্ণমেণ্ট অফ BTR has included Bathoism. আপোনালোকে যিকোনো চৰকাৰী এপ্লিকেশ্যন বা APSC টো যদি এপ্লাই কৰিছে তাতে চাগে দেখা পাইছে বিভিন্ন ধৰণৰ ৰিলিজন, হোৱাট ইজ ইয়ৰ ৰিলিজনটো সোধে, হিন্দুইজম, ইছলাম, খ্ৰীষ্টিয়ানিটি, বুদ্ধিজম এটচেট্ৰা। তাতে বাথইজমটো আমি প্ৰথমবাৰৰ বাবে দেখিবলৈ পালো BTRৰ কিছুমান অফিচিয়েল এপ্লিকেশ্যনছত। এতিয়ালৈকে কিজানি APSCত আপোনালোকে বাথইজম দেখা নাই, যদি দেখিছে জনাব। কিন্তু BTRত, এই BTR মানে বুজি পাইছে ন, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত অফিচিয়েল এপ্লিকেশ্যন বিলাকত এতিয়া বাথইজমটো দিয়া কৰিলে। আছাম গভৰ্ণমেণ্ট has also declared the second Tuesday of the traditional month of Magh as the বাথৌ পূজা হলিডে, ষ্টেট হলিডে এটাও ডিক্লেয়াৰ কৰিছে। গতিকে বাথৌ যি প্ৰথাৰ ওপৰত বিশ্বাস অৰিহণা ৰখা মানুহসকলৰ কাৰণে খুবেই সুখবৰ বুলি ক'ম, আৰু BTR বাসীৰ কাৰণে এটা ভাল পদক্ষেপ বুলি মই ইয়াক ক'ব পাৰিম। এতিয়া বাথৌইজমটোনো কি হয়? ইটছ এ ট্ৰেডিশ্যনেল ফেইথ অফ দ্য বড়োজ এণ্ড দ্য লাৰ্জেষ্ট প্লেইন ট্ৰাইবছ অফ আছাম, এণ্ড তেওঁলোকে পূজা কৰে বৰাই বাথৌ, যাক আমি সুপ্ৰিম গড বুলি বিশ্বাস কৰা হয় বড়ো লোকসকলে। বৰাই মানে হৈছে এল্ডেষ্ট মেন, এণ্ড যিটো তেওঁলোকৰ বিশ্বাসত ইজ দ্য মোষ্ট পাৱাৰফুল এণ্ড নলেজেবল মেন অফ দ্য বড়ো কমিউনিটি, আৰু সেইবাবেই তেওঁলোকে পূজা কৰে। আৰু এই ৱৰ্ডটো ডেৰাইভ হৈছিলে বা, মানে 5 থৌ মানে ডিপ ফিলচফিকেল থট। গতিকে কি আছে ইয়াতে? বাৰ মানে এয়াৰ, ছান মানে চুন, হা মানে আৰ্থ, অৰ মানে ফায়াৰ, অখৰাং মানে স্কাই। চ' দিছ ইজ দ্য ফেইথ, আৰু এই এলিমেণ্টছ কেইটাৰ ওপৰত বিশ্বাস কৰি তেওঁলোকে বাথৌ পূজা আগবঢ়ায়। আৰু এই বাথৌ পূজাটোতো আপোনালোকে দেখি পাইছে চাগে, এডাল সিজৌ প্লেণ্ট আছে, এই গছ এডালকহে পূজা কৰি আছে। চাওকচোন ইয়াতে দেখা পাইছেনে? দিছ ইজ আ প্লেণ্ট। গতিকে এই গছডালক কিয় পূজা কৰি আছে? এই গছডাল একচুৱেলি সিজৌ প্লেণ্ট হয়, এণ্ড ইটছ এ লিভিং চিম্বল অফ বৰাই বাথৌ, যিটো মই ক'লো সুপ্ৰিম গড অফ দ্য বড়োজ। ঠিক আছে, গতিকে সিজৌ ইজ প্লান্টেড ইন দ্য বাথৌ অল্টাৰ এট দ্য চেণ্টাৰ অফ দ্য চিম্বল অফ দ্য, এজ এ চেণ্টাৰ অফ দ্য চিম্বল অফ দ্য বাথৌ ৰিলিজন। গতিকে এই গছডালক এটা পবিত্ৰ গছ বুলি তেওঁলোকে পূজা কৰে, আৰু এই গছডালক ফেন্সিং কৰে এটা স্পেচিফিক ৱেত। 5 pieces of বেম্বো স্প্লিটৰ দ্বাৰা ইয়াক মানে ফেন্সিং কৰা হয়, আৰু এই 5ডাল যি বেম্বো ষ্ট্ৰিপছ থাকে, তাৰ অৰ্থ হৈছে প্ৰথমডালৰ বাৰ্থ, ছেকেণ্ডৰ মেৰেজ, থাৰ্ড সৰো, ফৰ্থ হেপিনেছ, এণ্ড ফিফথ ডেথ। গতিকে আপোনাৰ জীৱনৰ 5টা যি আটাইতকৈ মূল্যৱান মানে ষ্টেজেছ, সেই ষ্টেজেছ কেইটাক ৰিপ্ৰেজেণ্ট কৰি কিনে এই 5ডাল বেম্বো ষ্ট্ৰিপ তেওঁলোকে ব্যৱহাৰ কৰে সিজৌ প্লেণ্টডালক ফেন্স কৰিবলৈ। চ' দেট ৱাজ অল এবাউট দ্য মানে বাথৌইজম এণ্টায়াৰ থিং। বুজিবলৈ চেষ্টা কৰিছে যদি আপোনালোকে ফেকচুৱেল যিখিনি ইম্পৰ্টেণ্ট মই হাইলাইট কৰিছোঁ চেষ্টা কৰিব মনত ৰাখিবলৈ। নেক্সট ৱাজ দ্য 77th অসম সাহিত্য সভাৰ অধিৱেশন। এইবাৰ পাঠশালাত অনুষ্ঠিত হৈছিলে। ঠিক আছে, চ' দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ত' 77th session of Assam Sahitya Sabha, biggest literary event of the entire state. ঠিক আছে, named after the father of Assamese prose literature, that is বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। ঠিক আছে, গতিকে আপোনালোকে জানিব লাগিব যে this event was this time held in the city of in the place of পাঠশালা। অসম সাহিত্য সভাৰ বিষয়ে যদি আমি অকণমান কথা পাতো, it was formed in 1917 in Sibsagar. It was first presided by সাহিত্য কন্দৰী পদ্মনাথ গোহাঁই বৰুৱা দেৱ, and the first secretary was শৰৎ চন্দ্ৰ গোস্বামী। ঠিক আছে, আৰু তেতিয়া যদি অৰ্গেনাইজেশ্যনটোৰ আমি কথা পাতো, ঠিক আছে, অসম সাহিত্য সভা was known as অসমীয়া ভাষা উন্নতি সাধনী সভা।
ঠিক আছে, চ' দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মাল্টিপল টাইমছ PYQ আহিছে, অসমীয়া ভাষা উন্নতি সাধনী সভা, এণ্ড ইটছ মটো ৱাজ চিৰ চেনেহী মোৰ ভাষা জননী। চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, এণ্ড তাৰে লগতে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? যোৰহাটত আছে। ঠিক আছে, in this particular session of Shivsagar session of 1931, the Sabha conferred Lakshminath Bezbarua the title of Rokharaj. ঠিক আছে, গতিকে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক আমি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলিও ৰেফাৰ কৰিব পাৰোঁ। গতিকে আৰু ৰসৰাজ টাইটেলটো আমি এই শিৱসাগৰ অধিৱেশনত দেখিবলৈ পাইছিলোঁ। আৰু সভা অলছ' কনফাৰ্ড সাহিত্য কন্দৰী টাইটেল টু দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা, দেট ইজ পদ্মনাথ গোহাঁই বৰুৱা। কৃষ্ণকান্ত সন্দিকৈ, ডক্টৰ মহেশ্বৰ নিয়োগ এণ্ড সত্যেন্দ্ৰনাথ শৰ্মা ৱেৰ কনফাৰ্ড দ্য টাইটেলছ অফ সদস্য মহিয়ান। And Mitradev Mahanta, Atul Chandra Hazarika, Ganeshwar Sharma, Syed Abdul Malik, and Jatindranath Goswami were honored with the title of Sahitya Sajja. ঠিক আছে, গতিকে এই সন্মান কেইটা আপোনালোকে কিন্তু মনত ৰখাটো উচিত বুলি মই কম। ইয়াৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব, উত্তৰটো ইম্পৰ্টেণ্ট হয়, দিবলৈ কমেণ্ট ছেকশ্যনত। নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ অ ভেৰি ইম্পৰ্টেণ্ট নিউজ। 87 ফুট জাপি এটা আমি দেখিবলৈ পালোঁ এইবাৰ পাঠশালাত, এই সাহিত্য সভাৰ অধিৱেশনৰ সময়ছোৱাতে এটা গ্ৰেণ্ড জাপি নিৰ্মাণ কৰা হৈছিলে, যোনে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত মানে নিজৰ স্থান লাভ কৰিলে এজ দ্য লাৰ্জেষ্ট জাপি। আৰু দিছ ৰিপ্ৰেজেণ্টছ দ্য আছামিজ ট্ৰেডিশ্যন এণ্ড ক্ৰাফ্টমেনশ্বিপ। ইট ৱাজ ক্ৰাফটেড অফ বেম্বো, কেইন এণ্ড লাৰ্জ পাম লিফ। ঠিক আছে, ষ্ট্ৰাকচাৰ এটাৰ ব্যৱহাৰ কৰি এই জাপিটো নিৰ্মাণ কৰা হৈছিলে। আৰু সাহিত্য সভাৰ অধিৱেশনৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰো আমি এটা কাৰ্যসূচী, এইবাৰ 4দিনীয়া কাৰ্যসূচী দেখিবলৈ পালোঁ। গতিকে এই সংঘটোনো কি আমি এবাৰ চাবলৈ চেষ্টা কৰোঁ আহকচোন। শ্ৰীমন্ত শংকৰদেৱ সংঘ was initiated in 1918 in Polakhani, a remote village of Nagaon. ঠিক আছে, লাহে লাহে তেতিয়া মানে এইটো এটা সৰু এটা সংঘ আছিলে, এটা মানে সেই নামটো তেতিয়ালৈ নাছিলেও ইনফেক্ট। তাৰে গাঁৱৰ লোকসকলে চাৰাউণ্ড কৰি কিনে এৰিয়া কিছুমান এছেম্বলি, কিছুমান ডিছকাশ্যনছ পাতিছিলে, ধৰ্মৰ বিষয়ে, সমাজখনৰ বিষয়ে কথা পাতিছিলে। যিসকলে মহাপুৰুষীয়া প্ৰথা, তেওঁলোকে নামঘৰত মানে লগে ভাগে একেলগে কথা পাতিছিলে, কিছুমান আলোচনা কৰিছিলে, সমাজখনৰ উন্নতিৰ কাৰণে কথা পাতিছিলে। গতিকে তেনেকুৱাকৈ বাঢ়ি 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 গৈ কিনে ইয়াৰ আৰম্ভণি 1924ত ইট ৱাজ নেমড এজ দ্য ধৰ্মালোচনী সভা। তেতিয়ালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘ নাম অহা নাছিলে, ইয়াৰ নামটো ধৰ্মালোচনী সভা পতা হ'ল 1924ত। ঠিক আছে, আৰু তাৰে পিছত আমি দেখা পালোঁ যে the reform was proposed to connect with the forum with the names of শ্ৰীমন্ত শংকৰদেৱ and মাধৱদেৱ, and তাৰে পিছতে আমি দেখা পালোঁ শংকৰ সংঘ। ঠিক আছে, it was officially named as শংকৰ সংঘ in 1930। ঠিক আছে, কিয়? কাৰণ কি, যাতে আমি শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ লগত ইয়াৰ এটা কানেকশ্যন বিল্ড কৰিব পাৰোঁ। The session was presided over by Kainasap Gopika Ballabh Goswami Dev, আৰু 1935ত আমি দেখা পালোঁ ইয়াৰ আকৌ ৰিনেমিং কৰি শ্ৰী শ্ৰী শংকৰদেৱ সংঘ ফাইনেলি ৰখা হ'ল। So this is very important. 1935 is finally when we get to see this. The final name Srimanta Shankar Dev Sangha was adopted in the 39th annual session held in Lakhimpur 1970, আৰু এইবাৰ ইয়াৰ 94th annual session পতা হ'ল আৰালতলি ফিল্ড ইন যোৰহাট। ঠিক আছে, so this is very very important. গতিকে দিছ ৱাজ দ্য ব্ৰিফ হিষ্ট্ৰী। আৰু ফাৰ্ষ্ট ছেশ্যন ইন লিডাৰশ্বিপৰ যদি আমি কথা পাতোঁ, আমি ইয়াতে মনত কৰিব লাগিব chairmanship of Haladhar Bhuyadev. The executive body was established in 1933, and the first Shatradhikar was Petambar Devagoswami Dev. So this is very important. ইয়াৰ লগতে আৰু কোন কোন মানুহ জড়িত হৈ আছিলে এইটো আপোনালোকে পাৰে যদি মনত ৰাখিব। আৰু কনষ্টিটিউশ্যনো ইয়াৰ এটা ড্ৰাফ্ট কৰা হ'ল ফাইনেলি ইন 1971, ইয়াৰ এখন সংবিধান আঁকোৱালি লোৱা হ'ল। ঠিক আছে, সংঘ ইয়াৰ বেছিক কামটোৱে হৈছে যে ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন এইমড এট স্প্ৰেডিং দ্য আইডিয়ালছ অফ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ, and unlike other religious groups, it focuses on spiritual upliftment while ensuring the preservation of Assamese identity. অসমীয়া পৰিচয়টোক বাছি লৈ আগবঢ়াই কেনেকৈ আমি সমাজৰ উন্নতি কৰিব পাৰোঁ তাৰে বিষয়ে ইহঁতে কাম কৰিব বিচাৰে, তেওঁলোকৰ মুখ্য উদ্দেশ্য। আৰু সেৱা বাহিনী বুলি এটা উইং আছে, যোনে ছ'চিয়েল ৱেলফেয়াৰ ইনিচিয়েটিভছবিলাক, যিধৰণে এৱেৰনেছ প্ৰগ্ৰামছ হওক বা স্পিৰিচুৱেল টিচিংছ হওক, ইউথ পাৰ্টিচিপেশ্যন হওক, এইবোৰ কামো কাৰ্যসূচী আগবঢ়ায় সেৱা বাহিনী। ঠিক আছে, চ' দিছ ৱাজ দ্য নিউজ
তাৰে নেক্সট আমি জানিব লাগিব তিৱা সাহিত্য সভা 13th তিৱা সাহিত্য সভা the 13th tri-annual central conference of the Tiwa Sahitya Sabha was also held at March this year ঠিক আছে মৰিগাঁও জিলাত আৰু ইয়াৰে লগতে বুক ৰিলিজ হৈছিলে souvenir title Sarong and a magazine title Thorang তিৱা ভাষাৰ এই দুখন আপোনালোকে souvenir আৰু magazine আপোনালোকে জানিব লাগিব নামটো কিন্তু আহিব পাৰে ঠিক আছে in the Tiwa language Cultural exhibition displayed in the Tiwa heritage culture ঠিক আছে আৰু লগতে 1500 গৰাকী এটা তিৱা আৰ্টিষ্টৰ দলে বড়োত যিটো ট্ৰেডিশনেল তিৱা সকলৰ ডান্স আছে সেই ডান্সটো পৰিবেশন কৰিলে ইয়াতে আমি স্মৰণ কৰিব লাগিব বীৰ জোঙাল বালাহু was the son of King Arimatta the Tiwa king আৰু এই জোঙাল বালাহু দেৱৰে ওপৰত আমি দেখা পালো যে এটা ষ্টেচু নিৰ্মাণ কৰা হৈছিলে ঠিক আছে so this is a statue of the great Tiwa king brave warrior Jongal Balahu and it was erected just outside the Jongal Balahu gor eta goru ase tate in Nagaon town ঠিক আছে 25 কিলোমিটাৰ দূৰ নগাঁও টাউনৰ পৰা so this is particularly the things that you need to remember কোনখন বুক ৰিলিজ হল কিমানটো ভাৰ্জন 13th version of Tiwa সাহিত্য সভা কি ডান্স হল ইয়াতে বড়োত ডান্স হল আৰু জঙাল বালাহু দেৱৰ বিষয় ঠিক আছে নেক্সট আমি এটা নতুন সেকশনলৈ আগবঢ়ো that is the important personalities in news এই বছৰ আমি কাক নিউজত দেখা পালো undoubtedly আমি মেইন পোন প্ৰথমে কথা পাতিব লাগিব statue of আমাৰ ex prime minister of India অটল বিহাৰী বাজপেয়ী sir ঠিক আছে গটিকে আমাৰ অটল উদ্যান বুলি এখন পাৰ্ক আছে আদাবাৰী গুৱাহাটীৰ আদাবাৰীত তাতে আমাৰ এটা বৃহত্ত statue of prime minister অটল বিহাৰী বাজপেয়ী আমাৰ ইয়াতে উদযাপন কৰা হল গটিকে you should know about this particular location কোট উদযাপন কৰা হৈছে কোট establish কৰা হৈছে নিৰ্মাণ কৰা হৈছে খুদি দিব পাৰে APSC ঠিক আছে next particular news is about the day against superstitious belief May 13 has been accorded as the day against superstitious belief আৰু এটো আমি স্মৰণ কৰিব লাগিব বিৰুবালা ৰাভা ঠিক আছে গটিকে তেখেতে এই witch hunting এটা যেটো প্ৰথা witch hunting আপোনালোকে জানেনে ডাইনী হত্যা বুলি কয় অসমীয়াত ঠিক আছে গাঁৱে ভয়াম আমাৰ অসমত কাৰণ কি শিক্ষাৰ পোহৰ বহুত গাঁৱলৈ যোৱা নাছিলে তেতিয়া আমি দেখা পালো যে বহুতো লোকে কি কৰে কোনোবা যদি এনেকুৱা মহিলা আছে যোনে অকমান মিৰ্গি বেমাৰী আছে কপিব ধৰে বা শিৱৰিং হয় তো তেওঁলোকে বিশ্বাস কৰে যে তেওঁৰ গাত ডাইনী হুমাই আহিছে এইগৰাকী ডাইনী তাইক মাৰি পেলাব লাগে গতিকে এনেকুৱা যেটো এটা মানে ভেকু ভাওনা বা ভুল প্ৰথা বুলি ক'ব পাৰি বা এটা সুপাৰষ্টিশন বুলি ক'ব পাৰি ভুল ধাৰণা গতিকে this kind of a harmful superstition was fought by তেখেতে বহুতো সংগ্ৰাম কৰি এনেকুৱা ধৰণৰ awareness campaigns run কৰিছিলে আৰু তাৰে ভিত্তিতে আমাৰ আজি ডাইনী হত্যা বা witch hunting ৰ ওপৰত মানে মই ক'ব লাগিব যে ইয়াৰ প্ৰচলনটো খুব সীমিত হৈছে গতিকে scientific literacy বা rational thinking ৰ যি পোহৰ এই বিৰুবালা ৰাভা ডাঙৰীয়ানীয়ে আগবঢ়াইছিলে so this is very important for all of you to remember May 13 as the day against superstitious belief তাৰ লগতে নিউজত আছিলে পূৰ্ণিমা দেৱী বৰ্মন ঠিক আছে তেখেত হৈছে টাইমছ ম্যাগাজিনৰ women of the year ঠিক আছে গটিকে women of the year খিতাপটো পাবলে তেখেতে কি কৰিছিলে টাইমছ ম্যাগাজিনৰ এই যেটো এটা সন্মান বুলি ক'ব লাগিব 2025 বৰ্ষলৈ তেখেতে এটা আৰ্মি হাৰগিল্লা আৰ্মি নিৰ্মাণ কৰিছিলে and that was to save the greater adjutant stork এটা চৰাই বুলি কম যাক আমি হাৰগিল্লা বুলি অসমীয়াত কওঁ বা greater adjutant stork বুলি আমি জনাজত গতিকে that conservation effort was led by this woman পূৰ্ণিমা দেৱী বৰ্মন ঠিক আছে আৰু তেওঁৰ এই সংগ্ৰামৰ বাবে তেখেতক women of the year 2025 টাইমছ ম্যাগাজিনে সন্মানিত কৰিলে ঠিক আছে next particular news is regarding personality in news is basically Dilip Tamuli ঠিক আছে প্ৰণৱ বৰুৱা শিল্পী বঁটা লাভ কৰিলে এই বছৰ দিলীপ তামুলী দেৱে ঠিক আছে এই বঁটাত এখন ফুলাম গামোচা certificate of appreciation এটা memento and cash prize of
25,000 টকা লাভ কৰিলে দিলীপ তামুলী দেৱে তেখেতৰ বিষয়ে যদি অকমান আমি কথা পাতো তেখেতৰ শিক্ষা বিশ্বভাৰতী ইউনিভাৰ্চিটি শান্তি নিকেতনত মানে তেওঁ কৰিছিলে আৰু তাৰে পিছৰ পৰাই অসমীয়া ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটিৰ কাৰণে তেওঁৰ বহুতো অৱদান আছে ঠিক আছে গতিকে তেওঁ বিশ্বজুৰি স্বীকৃতিও লাভ কৰিছিলে বিভিন্ন দেশলৈ বিদেশলৈ তেওঁ গৈ অসমীয়া সমাজৰ যিবিলাক আৰ্ট আছে যিবিলাক কালচাৰ আছে সেইটো প্ৰমোট কৰিছিলে আৰু সেইবাবেই তেখেতক এই প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা গ'ল সন্মানিত কৰা গ'ল তাৰে পিছত আমি স্মৰণ কৰিব লাগিব গণশিল্পী সূৰ্য দাসৰ বিষয় ঠিক আছে অসম যি সংগ্ৰাম আছিলে ঠিক আছে আসাম এগিটেশ্যন আছিলে তাৰে এটা প্ৰমিনেণ্ট ফিগাৰৰ ৰূপত আমি তেখেতক জানো ঠিক আছে আৰু তেওঁৰ যি এই সংগ্ৰামী ইতিহাসৰ অৱদান সেইবাবে কিজানি আজি অসমখন ইমান এটা ছেফ এণ্ড ছিকিউৰ্ড ষ্টেট হিচাপে স্বীকৃতি পাইছে ঠিক আছে তেখেতৰ বহুতো গান আছিলে বা তেখেতৰ পেট্ৰিয়টিজম জাষ্টিছ ভৰা যিবোৰ চিন্তাধাৰা সেইবোৰৰ পৰা বহুতো লোক অনুপ্ৰেৰিত হৈছে ঠিক আছে আপুনি মনত ৰাখিব লাগিব হি হেজ অলছ' আৰ্ণ দ্য গণশিল্পী বঁটা ফৰ বিং এ ভইচ অফ দ্য মাছেছ আৰু তেখেতে দুটাকৈ কবিতাৰ কবি মানে বুকছো ৰিলিজ কৰিছিলে তেজ অকণমান দিবা নেকি ঠিক আছে এইটো এটা বিখ্যাত মানে এখন কিতাপ হৈ উঠিছিলে সেই সময়ছোৱাত আৰু তাৰে পিছত নাঙলৰ ফালত তেজৰ হেকুৰা so this is also very important so these kind of details can be asked আমি প্ৰত্যেক বছৰ APSC দেখা পাওঁ কিতাপ বা বুকছৰ এৰাউণ্ড কুৱেশ্যনছ আহে নেক্সট পাৰ্চনেলিটি আমি মনত ৰাখিব লাগিব এবাউট জ্ঞানদা কাকতি ঠিক আছে ভেটেৰেন এক্ট্ৰেছ আছিলে আমাৰ অসমীয়া চলচ্চিত্ৰ যিখন জগত তেখেতৰ আমি ক'ব লাগিব বহুতো অৱদান আছে ইনফেক্ট she has also received the President's Silver Medal ঠিক আছে from the late Sarvapalli Radhakrishnan in recognition of her work পুবেৰণ গতিকে পুবেৰণটো মনত ৰাখিব লাগিব প্ৰেচিডেণ্ট চিলভাৰ মেডেল লাভ কৰিছে আৰু অসমীয়া অভিনেত্ৰী আছিলে জ্ঞানদা কাকতি ঠিক আছে নেক্সট ডিমাইজ অফ ডক্টৰ লক্ষ্যহীৰা দাস গতিকে লক্ষ্যহীৰা দাসক আমি যদি আমি জানো তেখেত she was a noted social worker educationist poet and journalist she retired from Guwahati University as the HOD of education and তেওঁ ইয়াৰে আগতে শিল্পী বঁটা লাভ কৰিছিলে অসম চৰকাৰৰ পৰা 2003 বৰ্ষত আমল প্ৰভা বঁটা 2011 বৰ্ষত সংগীত নাটক একাডেমীৰ বঁটা 2022 বৰ্ষত এণ্ড বসন্তী বৰদলৈ বঁটা তেখেতে লাভ কৰিছে বাই অসম সাহিত্য সভা ইয়াৰে ওপৰত তেওঁক এটা টাইটেল দি সন্মানিত কৰা গৈছিলে উপাধি দিছিলে সংগীতাচাৰ্য ইন 1995 so this is something that you should remember of ডক্টৰ লক্ষ্যহীৰা দাস তাৰে পিছত এই ৰিসেন্টলি আমি দেখা পালো অসমৰ কেইজনমান মাউণ্টেনিয়াৰ্সে এটা নতুনকৈ পিক নামাকৰণ কৰিবলৈ সক্ষম হ'ল and that peak was named as লাচিত কাংৰী in honor of আমাৰ বীৰ লাচিত বৰফুকন কোন আছিলেনো let us try to understand that triple peak expedition চলি আছিলে by Assam Mountaineering Association আৰু এই এক্সপিডিশ্যনটোত এই দুগৰাকী লোকে শেখৰ বৰদলৈ আৰু জয়ন্ত নাথ প্ৰথমবাৰ বাবে এনেকুৱা এটা পিক আনক্লাইম্ব পিক এটালৈ ক্লাইম্ব কৰিলে ঠিক আছে স্কেল কৰিলে আৰু সেই পিকটো আছিলে 6365 মিটাৰছ ওখ ঠিক আছে ফিটৰ থকা এটা লাডাখৰ কিগাৰলা ৰেঞ্জৰ পিক এটা সেই পিকটোলৈ কোনো আজিলৈ যোৱা নাছিলে সেইবাবে তেখেতসকলে যিহেতু এইটো প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিলে সেই পিকটোৰ নাম ৰাখিলে মাউণ্ট লাচিত কাংৰী ঠিক আছে ডেডিকেটেড টু আৱাৰ বীৰ লাচিত বৰফুকন তেওঁৰ ঠিক এই দুজনৰ ঠিক পিছে পিছে সুৰজিত ৰংহাং ভাস্কৰ বৰ্মন উপেন চক্ৰৱৰ্তী এণ্ড হেনৰি ডেভিড টেৰন তেখেতেও ফ'ল' কৰিলে ছাকচেছফুলি স্কেল কৰিবলৈ সক্ষম হ'ল কিন্তু পৰীক্ষাত আহিলে এই দুগৰাকীৰ নাম আহিব পাৰে শেখৰ বৰদলৈ এণ্ড জয়ন্ত নাথ ঠিক আছে নেক্সট সেকশনটো আমাৰ খুবেই ইম্পৰ্টেণ্ট দিছ ইজ ডোন্ট মিছ দিছ সেকশন এৱাৰ্ডছ এণ্ড অনাৰ্ছ সেকশন ঠিক আছে দিছ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট সেকশন ইয়াৰ পৰা প্ৰশ্ন আহিব পদ্মশ্ৰী ফ্ৰম আছাম এইবাৰ আমি দেখিবলৈ পালো 5 গৰাকীকে লোকে পদ্ম বঁটাৰ সন্মান লাভ কৰিলে অসমৰ পৰা ঠিক আছে আৰু তাৰে বাহিৰে আমি যতীন গোস্বামী দেৱৰ বিষয়েও কথা পাতিব লাগিব গতিকে লেট আছ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য নিউজ ফাৰ্ষ্ট ঠিক আছে পদ্মভূষণ বঁটা পদ্মবিভূষণ কোনো পোৱা নাই পদ্মভূষণ বঁটা লাভ কৰিলে যতীন গোস্বামী এৱাৰ্ডেড দ্য পদ্মভূষণ ফৰ কণ্ট্ৰিবিউশ্যন টু ফিল্ড অফ আৰ্ট তেখেতৰ বিষয়ে আপোনালোকে যদি ইতিমধ্যে জানে হি ইজ আ
সত্ৰীয় ডান্সাৰ, ঠিক আছে, সত্ৰীয় নৃত্যকাৰ এজন তেখেত হয় আৰু তেওঁৰ যিটো ট্ৰু আইকন হয় সত্ৰীয় ডান্সৰ, লাইফ লং ডেডিকেশ্যন, তেওঁ যি অৱদান কৰিছে এই নৃত্যটোলৈ, সেইবাবেই তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছে। পদ্ম সন্মান আপোনালোকে যদি নাজানে তেনেহ'লে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী কেটেগৰিজত দিয়া হয়। পদ্মবিভূষণ ফৰ এক্সেপশ্যনেল এণ্ড ডিষ্টিংগুইছ ছাৰ্ভিচ, পদ্মভূষণ ফৰ ডিষ্টিংগুইছ ছাৰ্ভিচ অফ এ হাই অৰ্ডাৰ, এণ্ড পদ্মশ্ৰী ফৰ ডিষ্টিংগুইছ ছাৰ্ভিচ ইন এনি ফিল্ড লাভ কৰিব পাৰে আপোনালোকে। কোনটো ক্ৰাইটেৰিয়াত হয় সেইটো সুধি দিব পাৰে। অফিচিয়েলি এনাউন্স কৰা হয় এই বস্তুটো প্ৰত্যেক বছৰে ৰিপাব্লিক ডেত, ঠিক আছে। এতিয়া পদ্মশ্ৰী কোনে কোনে পালে? ৰেবাকান্ত মহন্ত, আৰ্ট ফিল্ডত সত্ৰীয় নৃত্যকাৰ এগৰাকী ফ্ৰম শিৱসাগৰ, ঠিক আছে, স্পেচিয়েলাইজেছ ইন ট্ৰেডিশ্যনেল বেম্বো মাস্ক মেকিং, ঠিক আছে। চ' এই বেম্বোৰ পৰা যিবিলাক মুখা বনায় সেইটোত মানে তেখেতৰ বহুত ইয়াতে মানে এক্সপাৰ্টিজ আছে। তাৰপিছত জয়চৰণ বাথাৰী, ফ'ক ভোকেলিষ্ট ফ্ৰম ডিমা হাছাও, গীতা উপাধ্যায়, first Gorkha women from Assam to receive Padma Shri in literature and education, and Anil Kumar Boro, ঠিক আছে, a literature and folklorist, ঠিক আছে, লিটাৰেচাৰ এণ্ড ফ'কলৰিষ্ট হয় তেখেত, বিখ্যাত বড়ো সাহিত্যত তেওঁ বহুতো অৱদান আছে। গতিকে অল দিছ পাৰ্টিকুলাৰ থিং ইউ শুড ৰিমেম্বাৰ। Other Padma Shri awardees from Northeast include Jumde Yumgam Gamling, social worker কাৰণে নৰেন গুৰুং, এল হাংথিং, থিয়াম সূৰ্যমুখী দেৱী, মান্থলি লাইৰৱানা, ডেভিড চেমলিয়েন এণ্ড অৰুণোদয় সাহা, ঠিক আছে। তাৰপিছত সাহিত্য একাডেমী বঁটা 2024 যি ঘোষণা আছিলে তাতে আমি দেখি পালো সাহিত্য একাডেমী বঁটা কোনে কোনে পালে। পোনপ্ৰথমে আমি নাম ল'ব লাগিব পোয়েট সমীৰ তান্তি, তেখেতৰ এখন কবিতাৰ কিতাপ আছিলে ফৰিংবোৰে বাটৰ কথা জানে। চ' ফৰ দ্যাট ইন আছামিজ হি ৰিচিভ দ্য সাহিত্য একাডেমী বঁটা। তাৰ লগতে প্ৰফেচৰ দীপক কুমাৰ শৰ্মা, বেজ অন দ্য লাইফ অফ কুমাৰ ভাস্কৰ বৰ্মন, তেখেতৰ যি লেখন সেইবাবে তেওঁ ইয়াতে মানে লাভ কৰিলে এই বঁটাটো। আৰু আৰণ ৰাজা ৰিচিভ দ্য এৱাৰ্ড ইন বড়ো ফৰ হিজ নভেল স্বৰ্ণী থাখাই, ঠিক আছে। গতিকে দিছ ইজ চামথিং দেট ইউ শুড অল ৰিমেম্বাৰ। তাৰে উপৰি আমি আৰু বিভিন্ন ধৰণৰ বঁটা দেখিবলৈ পাইছিলো এইবাৰ। শিল্পী বঁটা, ঠিক আছে, অনিমা চৌধুৰী মেমক এই বঁটা লাভ কৰা হ'ল, তেওঁ লাভ কৰিলে। ৰিনাউণ্ড প্লেবেক এণ্ড ফক ছিংগাৰ ফ্ৰম নলবাৰী। মুকুল ৰাভা, নোটেড ফক আৰ্টিষ্ট এণ্ড কালচাৰেল ৰাইটাৰ ফ্ৰম আছাম। নাচ সূৰ্য ফণী শৰ্মা বঁটা আমি দেখা পালো ৰেবাক ফুকনক প্ৰদান কৰা হ'ল। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, হীৰা নেওগ এক্ট্ৰেছ এণ্ড কালচাৰেল কণ্ট্ৰিবিউটৰ, তেখেতক প্ৰদান কৰা হ'ল। আৰু ভীমবৰ দেউৰী এৱাৰ্ড that was awarded to জালেশ্বৰ ব্ৰহ্মা, a renowned social worker, ঠিক আছে। চ' এই বঁটাকেইটাও আপোনালোকে কিন্তু মুখস্থ কৰি থোৱাটো মই ক'ম উচিত। তাৰে পিছত অসম চিভিলিয়ান এৱাৰ্ডছ, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। প্ৰত্যেক বছৰে আমি দেখা পাওঁ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। আৰু এই বছৰত আমাৰ যি অসম বৈভৱ বঁটাৰ সন্মানিত ব্যক্তি আছিলে তেখেত হ'ল লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ছাৰ। তেখেত অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনাৰ এগৰাকী কমাণ্ডাৰ আছিলে আৰু তাৰ বাবেই তেওঁক এই বঁটা প্ৰদান কৰা হ'ল। আৰু তেওঁৰ লগতে অসম সৌৰভ বঁটা প্ৰদান কৰা এই লোকসকলৰ বিষয়ে আমি কথা পাতিব লাগিব। আৰু অসম গৌৰৱো এই লোকসকলক প্ৰদান কৰা হৈছিলে। গোটেইকেইটাৰ নাম আপোনালোকে পজ কৰি ভিডিঅ'টো মনত ৰাখিবলৈ চেষ্টা কৰিব, মই পিকচাৰ কেইটাও এটাচ কৰি দিছো। কিন্তু পোনপ্ৰথমে আপোনালোকে জানিব লাগিব অসম বৈভৱ বঁটাৰ বিষয়ে। অসম বৈভৱ ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ দ্য ষ্টেট অফ আছাম। যেনেকে আমাৰ পদ্ম বঁটা থাকে কেন্দ্ৰীয় চৰকাৰৰ লেভেলত, তেনেকুৱাকৈ অসম চৰকাৰৰ লেভেলত আমাৰ এই অসম সৌৰভ, অসম গৌৰৱ আৰু অসম বৈভৱ বঁটা থাকে, ঠিক আছে। 2021 বৰ্ষত 2 ডিচেম্বৰ তাৰিখে অসম দিৱসৰ দিনাখন প্ৰথমবাৰৰ বাবে এই বঁটা মানে বিতৰণি কৰা হৈছিলে, ডিক্লেয়াৰ কৰা হৈছিলে। আৰু 2021 বৰ্ষত আমি দেখা পালো প্ৰথমটো বঁটা অসম যি বৈভৱ বঁটা আছিলে সেয়া প্ৰদান কৰা হ'ল আমাৰ ছাৰ ৰতন টাটাক, ঠিক আছে। কেছ প্ৰাইজ থাকে ইয়াতে 5 লাখ টকা আৰু ৰিচিপিয়েণ্ট কেন এভেইল মেডিকেল ট্ৰিটমেণ্ট থ্ৰু আউট হিজ লাইফ এট গভৰ্ণমেণ্ট এক্সপেন্স। তাৰে লগতে আমি দেখা পালো, ঠিক আছে, এই অসম বৈভৱ বঁটাটোত কি কি দিয়া হয়। এন ইমেজ অফ
এই যদি এৱাৰ্ডটো আপোনালোকে চাই দিছ পাৰ্টিকুলাৰ এৱাৰ্ড ইয়াত এটা জাপি দেখিবলৈ পাব ঠিক আছে অসম বৈভৱ বুলি অসমীয়াত লিখা থাকিব আৰু এটা জাপি দেখিবলৈ পাব ঠিক আছে আৰু সেই জাপিটোৰ লগতে আপোনালোকে দেখিবলৈ পাব অসমীয়া স্ক্ৰিপ্টটো অন এ হলং ট্ৰি লিফ ঠিক আছে এটা মানে পাতৰ শেপত এই আপোনালোকে গোটেই বঁটাটো দেখিবলৈ পাব দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট 2022 বৰ্ষত তপন শইকীয়া আৰু 2023 বৰ্ষত জাষ্টিছ ৰঞ্জন গগৈ ছাৰক এয়া প্ৰদান কৰা হৈছিলে আৰু এই বছৰ আমি দেখিবলৈ পালো লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা গতিকে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ছাৰৰ কথা যদি পাতো ঠিক আছে he served as the general officer commanding in chief of the Indian Army's Eastern Command ঠিক আছে and he was born in Rongya Kamrup ঠিক আছে he was also awarded with Param Vishisht Seva Medal Uttam Yudh Seva Medal Ati Vishisht Seva Medal Sena Medal and Vishisht Seva Medal so all these medals you should remember donning his uniform ঠিক আছে অসম সৌৰভ বঁটাৰ যদি এবাৰ কথা পাতো অসম সৌৰভ বঁটা পোনপ্ৰথমে ফাউণ্ডিং চেয়াৰমেন অফ TCS সুব্ৰমণিয়ম ৰামাদোৰাই অফ তামিলনাডুক দিয়া হৈছিলে আপোনালোকে ভাবিব পাৰে যে তামিলনাডুৰ এজন ব্যক্তিক অসমীয়া বঁটা কিয় লাভ মানে প্ৰদান কৰা হ'ল পোনপ্ৰথমে আপোনালোকে বুজিব লাগিব যে সুব্ৰমণিয়ম ছাৰ ৱাজ অলছ' এছ'চিয়েটেড উইথ IIIT গুৱাহাটী এজ দ্য ডিৰেক্টৰ ফৰ 6 years আৰু এই ইনফৰমেশ্যন টেকনলজিৰ জগতত তেওঁৰ যি অৱদান সেই অৱদানৰ বাবে এই বঁটা তেওঁলোকক দিয়া হ'ল Two scientists from Assam, Dr. Bappi Paul and Dr. Purabi Saikia, was also awarded this particular award. And singer Dvipen Borua, mobile theatre dramatist Hemanto Dotto, and women cricketer Uma Chetri. গতিকে these are the Ahom Saurav awardees. আৰু অসম গৌৰৱ বঁটাটো আপোনালোকে ইমান মনত নাৰাখিলেও হ'ব এবাৰ খালি চাই যাব যদি এলিমিনেশ্যন কৰিবলৈ আহে যে who among the following did not get অসম গৌৰৱ বঁটা then you can do that কিন্তু উল্লেখযোগ্য বস্তু ইয়াতে হ'ল যে প্ৰথমবাৰৰ বাবে তিনিখনকৈ অনুষ্ঠানক বা কমিউনিটিজক অসম গৌৰৱ বঁটা লাভ কৰি প্ৰদান কৰা হ'ল আপোনালোকে দেখিব পাৰে these three institutions চৰান আহেম বাৰেকেউৰি ভিলেজ এণ্ড হাতী বন্ধু NGO গতিকে these three institutions were awarded the অসম গৌৰৱ বঁটা ফাৰ্ষ্ট টাইম আজিলৈকে অকল হিউমেন বিংছ বা ব্যক্তিসকলকহে এই বঁটা প্ৰদান কৰা হৈ আছিল কিন্তু এইবাৰৰ বাবে এই বছৰৰ পৰা আমি দেখা পালো 2024ত অনুষ্ঠান বা সমাজ বা কিছুমান কমিউনিটিজকো এই বঁটা আগবঢ়োৱা গ'ল তাৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছো চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ তাৰ লগতে নেক্সট পাৰ্টিকুলাৰ বঁটাটো হৈছে কথা বৈভৱ আৰু সাহিত্য জ্যোতি বঁটা কথা বৈভৱ বঁটা আমাৰ প্ৰদান কৰা হ'ল ময়ূৰ বৰা ছাৰক ফৰ হিজ কণ্ট্ৰিবিউশ্যনছ টু ৰাইটিং আপুনি ময়ূৰ বৰা ছাৰৰ বিষয়ে জানে ইতিমধ্যে হি ৱাজ অলছ' এক্সটাৰ্নেল মেম্বাৰ অফ APSC সাহিত্য জ্যোতি বঁটাৰ কথা যদি পাতো গিভেন টু অজন্তা বাইদেউ ফৰ হাৰ এক্লেইমড ৱৰ্কছ অফ ফিকশ্যন ঠিক আছে তেখেত অৰুণাচল প্ৰদেশৰ পৰা আছিলে কিন্তু বহুতো কিতাপ তেওঁ লিখিছে যেনেকৈ স্পৰ্শ প্ৰান্তিকাৰ গল্প ঠিক আছে যাযাবৰী যাত্ৰাৰ প্ৰেম so all these kind of things and ময়ূৰ বৰা ছাৰৰ বিষয়ে আপোনালোকে ইতিমধ্যে জানে he was a writer critic and a very good orator very good public speaker recognized for his contributions to literature and well known orator and motivational speaker next particular বঁটা শিক্ষা হেতু অসম এপটোৱে লাভ কৰিলে আৰু এইটো একচুৱেলি কেন্দ্ৰীয় বঁটা লাভ কৰিছে খুবেই গৌৰৱৰ বিষয় যদি আপোনালোক এজন শিক্ষক আপোনালোকে জানিব এই এপটো ব্যৱহাৰ কৰিছে ঠিক আছে it received the national accolade of PM Prime Minister's Award for Excellence in Public Administration ঠিক আছে তো PM's Award for Excellence in Public Administration লাভ কৰিলে আমাৰ এই অসমৰ এপটোৱে ঠিক আছে নতুন দিল্লীত এই এপটোৱে এই বঁটা লাভ কৰিলে আৰু ইনষ্টিটিউটেড টু ৰিকগনাইজ এক্সট্ৰাঅৰ্ডিনাৰী এণ্ড ইনোভেটিভ পাব্লিক এডমিনিষ্ট্ৰেশ্যন অফ ৱৰ্ক ঠিক আছে চিভিল চাৰ্ভিচেছ ডেত এই বঁটা প্ৰদান কৰা হৈছিলে নেক্সট বঁটাটো আমি দেখিব লাগিব জানিব লাগিব দ্যাট ইজ এবাউট মুনিন বৰকটকী লিটাৰেৰী এৱাৰ্ড ঠিক আছে গতিকে 2023 আৰু 24 বৰ্ষৰ বঁটা দুটা একেলগে প্ৰদান কৰা হৈছে এই বছৰ হা 2023 বৰ্ষৰ মুনিন বৰকটকী লিটাৰেৰী এৱাৰ্ড প্ৰদান কৰা হ'ল নয়নজ্যোতি শৰ্মা এই বঁটাটো একচুৱেলি য়ং ৰাইটাৰ্ছৰ কাৰণে হয় হা আপুনি ভাবিব ইমান সৰু সৰু ল'ৰা ছোৱালীক কিয় দিছে এই বঁটাটো কিন্তু আপোনালোকে জানিব লাগিব এই তেখেতসকলো এগৰাকী বিখ্যাত ৰাইটাৰ আৰু জেনেৰেলি ক্ৰাইটেৰিয়াটোৱে এনেকুৱা হয় যে য়ং ৰাইটাৰ যদি কোনোবা আছে তেখেতসকলক যাতে আমি আগুৱাই লৈ যাব পাৰো গতিকে নয়নজ্যোতি শৰ্মা won the 2023 award for জালকটা জুই ঠিক আছে এটা শৰ্ট ষ্টৰী কালেকশ্যন হয় তেখেতৰ
ঠিক আছে এই কিতাপখন মনত ৰাখিব জাল কটা জুই আৰু 2024ৰ যি বঁটা আছিলে ঠিক আছে সেয়া প্ৰদান কৰা হ'ল পাপৰি বৰ্মন ঠিক আছে for won the 2024 award for her short story পৰুৱা পোহনীয়া ঠিক আছে so this is পৰুৱা পোহনীয়া so you should try to remember this next particular আপোনালোকে জানিব লাগিব যে এনেকুৱা ধৰণৰ reflecting on the 30-year journey encourages budding writers in অসম মানে young writersক এই বঁটা প্ৰদান কৰা হয় আৰু citation এটা মোমেন্টো এটা কিতাপ আৰু 50,000 টকা কেশ প্ৰদান কৰা হয় এইটো ধৰণৰ বঁটা আপোনালোকে দেখিবলৈ পাৰে নেক্সট বঁটাটো হৈছে মঘাই ওঝা বঁটা ঠিক আছে মঘাই ওঝা বঁটা আপোনালোকে মঘাই ওঝা দেৱৰ বিষয়ে জানিব লাগিব এজন বিখ্যাত মানে মিউজিচিয়ান ঢোল মিউজিচিয়ান বুলি মই ক'ম তেখেতক অবজেক্টিভ টু প্ৰমোট ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ আৰু সেই বঁটা ঠিক আছে ৰিনাউন ফিল্ম মেকাৰ জানু বৰুৱাক ঠিক আছে প্ৰদান কৰা হ'ল এই বছৰ that is the 15th মঘাই ওঝা award distributed this year ঠিক আছে আৰু this award was conferred as a ceremony organized by অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ this is not important but জাহ্নু বৰুৱা and Indian art and culture promote কৰাৰ কাৰণে এই বঁটাটো দিয়া হয় notable works of জাহ্নু বৰুৱা যদি আমি চাওঁ হালধীয়া চৰাই বাওধান খাই this is very important সাগৰলৈ বহুদূৰ this is also very important বান্ধন these kind of মানে films and plays আপোনালোক সুধিব পাৰে আৰু मैंने गांधी को नहीं मारा he also directed this very famous film starring Anupam Kher and Urmila Matondkar আপোনালোকে জানিব লাগিব তেওঁ ইতিমধ্যে পদ্মভূষণ সন্মানিত বঁটা লাভ কৰিছে ইণ্ডিয়াছ থাৰ্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড নেশ্যনেল ফিল্ম এৱাৰ্ডছ লাভ কৰিছে তেওঁ বেষ্ট ডিৰেক্টৰ বেষ্ট এছামিজ ফিল্ম এণ্ড ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যন লাভ কৰিছে তেওঁ ইন কেনছ এণ্ড বাৰ্লিন গতিকে খুবেই এটা গৌৰৱৰ বিষয় প্ৰতিজন অসমবাসী লোকৰ বিষয় ৰাইজৰ বাবে নেক্সট ইজ খেলো ইণ্ডিয়া ইউথ গেমছ আমি অলপ স্পৰ্টছৰো বঁটাবিলাক চাবলৈ চেষ্টা কৰোঁ এইবাৰৰ যদি খেলো ইণ্ডিয়া ইউথ গেমছৰ কথা পাতোঁ ঠিক আছে ইট ৱাজ কণ্ডাক্টেড ইন বিহাৰ আৰু বিহাৰৰ ঠিক আছে এইবাৰ যি মেস্কট আছিলে ডেট ইজ গজ সিমহা চাওক দুটা গেমছ আছিলে খেলো ইণ্ডিয়া ইউথ গেমছ তাৰে মেস্কট হৈছে গজ সিমহা মানে গজ মানে হাতী আৰু সিমহা এই লায়ন টেইল গতিকে এলিফেণ্ট এণ্ড লায়ন দুইটাৰে পাৱাৰ ইয়াৰ লগত সমাগম হৈ আছে আৰু খেলো ইণ্ডিয়া পেৰা গেমছ দুই ধৰণৰ গেম আছিলে তো খেলো ইণ্ডিয়া পেৰা গেমছৰ মেস্কট আছিলে উজ্জ্বলা ঠিক আছে চ' চিম্বলাইজিং ষ্ট্ৰেংথ ৰেজিলিয়েঞ্চ এণ্ড ছাৰ্ভাইভেল আৰু এইবাৰৰ যি 7th খেলো ইণ্ডিয়া গেমছ বিহাৰত যি অনুষ্ঠিত হৈছে তাৰ থিমটো আছিলে খেল কে ৰং বিহাৰ কে সংগ ঠিক আছে আৰু এই গেমছত আমি চাব লাগিব অসমৰ প্ৰদৰ্শন 25টা আমি বঁটা লাভ কৰিবলৈ পাৰিছো ইয়াতে 10টা গোল্ড মেডেল 5টা চিলভাৰ মেডেল আৰু 10টা ব্ৰঞ্জ মেডেল 28টাকৈ স্পৰ্টছ এবাৰ প্ৰদৰ্শন হৈছিলে তাৰে 27টা ফিজিকেল স্পৰ্ট আছিলে আৰু এটা ই স্পৰ্ট আছিলে ইলেক্ট্ৰনিক স্পৰ্ট ঠিক আছে ডেমনষ্ট্ৰেশ্যন স্পৰ্ট এইটো ফুল ফ্লেজেড কেটেগৰীত নাছিলে আৰু ই স্পৰ্টছত আমি প্ৰথমবাৰৰ বাবে BGMI চেছ ষ্ট্ৰীট ফাইটাৰ ই ফুটবল ফিফা এনেকুৱা ধৰণৰ কিছুমান স্পৰ্টছ আমি দেখা পালোঁ 8খনকৈ ৰাজ্যই ভাগ লৈছিলে এটা অসমৰ প্ৰদৰ্শন 11th প্লেছত ওভাৰঅল আমি 25টা মেডেল লাভ কৰিবলৈ পাৰিলোঁ প্ৰথম স্থানত আছিলে মহাৰাষ্ট্ৰ দ্বিতীয় স্থানত হাৰিয়ানা তৃতীয় স্থানত ৰাজস্থান ঠিক আছে নেক্সট আমি আসাম এট 38th নেশ্যনেল গেমছো চাব লাগিব 38 নেশ্যনেল গেমছ এইবাৰ উত্তৰাখণ্ডত অনুষ্ঠিত হৈছিলে ঠিক আছে আৰু ইয়াৰ মেস্কটটো আছিলে হিমালয়ান মোনাল ঠিক আছে ষ্টেট বাৰ্ড অফ উত্তৰাখণ্ড অসমৰ ষ্টেট বাৰ্ড কোনটো হয় আপোনালোকে জনাবচোন লোগো ইনক্লুডছ মোনাল বাৰ্ড হিমালয়া এণ্ড গংগা ৰিভাৰ ইয়াতে দেখি পাইছে এইটো মোনাল বাৰ্ড ঠিক আছে হিমালয়া আৰু এইটো গংগা নদী ঠিক আছে motto of this year was sankalp se shikhar tak this is very important ঠিক আছে and it generally occurs every 2 years কিন্তু কেতিয়াবা কেতিয়াবা নহয়ও এই নেশ্যনেল গেমছটো ঠিক আছে first began in 1924 and then Lahore which was part of India mainland India at that time pre-independent India তাৰে পিছত আমি এতিয়া দেখিবলৈ পালো যে ইয়াত আমি দেখিবলৈ পালো গ্ৰীণ গেমছ আৰু টৰ্চ বিয়াৰাৰ আছিলে তেজস্বী ঠিক আছে তেজস্বনী আৰু এই টৰ্চটোকে আমি কৈছো তেজস্বনী এণ্ড মেস্কটটো আছিলে আমাৰ হিমালয়ান মোনাল তাতে আমি এইবাৰ প্ৰথমবাৰৰ বাবে য়োগা আৰু মালাখাম্ব মানে আপোনালোকে দিল্লী গৈছে নেকি ক'বচোন দিল্লীত মই স্পৰ্টটো দেখিবলৈ পাওঁ মানে এৰিয়েল য়োগা
ৰাস্তাই ঘাটেও কিছুমান সৰু সৰু ছোৱালী মই দেখা পাওঁ এনেকা পোষ্ট আৰু এডাল ৰছী টানি কিনে তাৰে ওপৰত মানে এৰোবিক্স কৰি থাকে তো তেনেকুৱা ধৰণৰ এৰিয়েল য়োগা স্পৰ্ট ফাৰ্ষ্ট টাইম এবাৰ নেশ্যনেল গেমছত ইনক্লুড কৰা হৈছিলে টোটেল 35টা স্পৰ্ট আছিলে আছামছ পাৰফৰ্মেঞ্চ যদি মই কওঁ 34টা মেডেল 3 গ'ল্ড 15 চিলভাৰ 16 ব্ৰঞ্জ ঠিক আছে আৰু লাষ্ট ইয়াৰ আমি একচুৱেলি তাতকে প্ৰিভিয়াছ ভাৰ্চনত ভাল কৰিছিলো গোৱাত যেতিয়া হৈছিলে 56 তো পাৰফৰ্মেঞ্চ আমি ভাল কৰিব লাগিব কেইটামান উল্লেখযোগ্য মেডেলৰ কথা যদি পাতো লন বলত আমি নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা মেন এথলেটিক্সত আমি অম্লান বৰগোহাঁই আৰু টাইকাণ্ডোত আমি দেখি পালো মনিতা আচাৰ্য বেনলা কেম্প্ৰাই আৰু পেঞ্চামী দাস আৰু তাৰে লগতে অসম পুলিচৰ কনষ্টেবল প্ৰিয়া বড়ো শ্বাইনছ এট দিছ ভাৰ্জন অফ নেশ্যনেল গেমছ ক্লিঞ্চেছ দ্য ব্ৰঞ্জ ইন ৱুছু কেইটামান উল্লেখযোগ্য মই নাম আপোনালোকক আগবঢ়াই দিছো ঠিক আছে চ' নয়নমণি শইকীয়াৰ কথাটো মই ক'লোৱে বাৰু দিছ ইজ সামথিং আচ্ছা লভলীনা বৰগোহাঁইও ভাগ লৈছিলে অলিম্পিক মেডেলিষ্ট এণ্ড অংকুশিতা বড়ো won gold medals in their respective categories so they are unbeatable shiva thapa and abhinav soikia also settled for silver after losing to the title bouts so these are some of the things and assam never qualified for netball in previous national games but this is a upalabdhi for ahom ঠিক আছে so this is the history created by assam's women netball team with bronze medal so গতিকে এই নেটবল কুৱেশ্যনটো কিন্তু আহিব পাৰে ঠিক আছে so that will be it next is some of the GI tags ঠিক আছে GI tags লাভ কৰিলে এবাৰ পোনপ্ৰথমে আমি মনত স্মৰণ কৰিব লাগিব আছামিজ জুৱেলাৰী ঠিক আছে আছামিজ জুৱেলাৰী বা অসমীয়া গহনা আপোনালোকে জানে আমাৰ অসমীয়া যেতিয়া যিকোনো ধৰক ৱেডিং চেৰেমনি হওক বা গিফটিং কৰিব লাগে অসমীয়া গহনা আমি গিফ্ট কৰি ভাল পাওঁ উপহাৰ দি ভাল পাওঁ চ' এই অসমীয়া গহনাক আমি এতিয়া GI টেগ দিলোঁ যাতে আমাৰ এই আৰ্টটো আমি বচাই ৰাখিব পাৰোঁ এই অসমীয়া গহনাত কালেকশ্যন অফ ট্ৰেডিশ্যনেল অৰ্নামেণ্টছ ডিপিক্টিং ফ্ল'ৰা ফ'না এণ্ড মিউজিকেল ইনষ্ট্ৰুমেণ্টছ অফ আছাম আমি দেখিবলৈ পাওঁ চাওকচোন ইয়াতে আমি কিছুমান মানে ধৰণৰ আছামিজ কালচাৰ ঢোলটোকে আমি দেখিবলৈ পাওঁ ঢোল শ্বেপৰ কিছুমান থাকে বা আমাৰ পেপাৰ শ্বেপত কিছুমান থাকে বা আমাৰ যি বাৰ্ডছ আছে আমাৰ যি ফ্লাৱাৰ্ছ আছে ঠিক আছে অৰ্কিডছ আছে সেইবিলাকৰ শ্বেপত আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ শ্বেপছ জেনেৰেলি 22 কেৰেটৰ হয় এণ্ড ইউজেছ গ'ল্ড ফইলছ অৰ গ'ল্ড লিভছ তাৰে লগতে আমি দেখা পালোঁ GI টেগ লাভ কৰিলে আমাৰ আশাৰী কান্দি টেৰাকটা ফ্ৰম ধুবৰী ডিষ্ট্ৰিক্ট ঠিক আছে this is something very important because Sarala Baladevi and Ashari Kandi artisan also received the President's Award for the Hatima Dol in 1982 আৰু তাৰে পিছত পোনপ্ৰথমবাৰৰ বাবে এতিয়া আমি এনেকুৱা ধৰণৰ এটা স্বীকৃতি বা ৰেকগনিশ্যন পাইছোঁ আশাৰী কান্দি ঠিক আছে it is once actually struggling but now a prominent craft and tourism center গতিকে আমি যদি চেষ্টা কৰোঁ এই আৰ্টটোকো আমি বৃদ্ধি কৰি আমি বহুতো টুৰিষ্ট বা আমি বহুতো মমেণ্টজ চেল কৰি আমাৰ এটা ইকনমি নিৰ্মাণ কৰিব পাৰোঁ ইয়াতে আৰু এটা আছিলে GI টেগ ফৰ মেঘালয়াজ ৰিণ্ডিয়াই ঠিক আছে মই অসম ছেকশ্যনটো যিহেতু কৰাই আছোঁ মই নৰ্থ ইষ্টৰ কিছুমান বাতৰি কিন্তু স্কিপ কৰিছোঁ গতিকে দিছ ইজ অলছ' ছামথিং ইম্পৰ্টেণ্ট চাই যাব মই ক্লাছত পঢ়াইছিলোঁ এইটো ক্লাছ যিহেতু অকল ৰিভিজন অফ আছাম ছেকশ্যন মই ইয়াতে পঢ়োৱা নাই কিন্তু মই কৈয়ে দিলোঁ বাৰু শেষত আমি ফেষ্টিভেলছ কেইটাও চাব লাগিব যি ইম্পৰ্টেণ্ট আছিলে পোনপ্ৰথমে আমি মনত কৰিব লাগিব মেডাম মেফি আছাম ইজ হোম টু ডাইভাৰ্ছ এথনিক কমিউনিটিজ আৰু টাই আহোম লোকৰ এই যিটো উৎসৱ মেডাম মেফি ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল অফ দ্য টাই আহোম কমিউনিটি ঠিক আছে আৰু চেলিব্ৰেটেড ডিউৰিং এডভাৰ্চিটি এণ্ড ছাকচেছ মানে দুইটা ধৰণৰ সময়ত ৱাৰ্ছ বা নেচাৰেল ডিজাষ্টাৰ হওক বা ছাকচেছ বা ভিক্টৰী হওক সেই সময়ছোৱাত আমি এনেকুৱা ফেষ্টিভেল তেওঁলোকে উদযাপন কৰা দেখি পাওঁ ইট ইজ অবজাৰ্ভড অন 31st of January every year and it is a communal festival for ancestral worship ঠিক আছে যিসকলক তেওঁলোকে হেৰুৱাইছে মেমৰি অফ দ্য ডিপাৰ্টেড তেওঁলোকক স্মৰণ কৰি এই উৎসৱটো উদযাপন কৰা হয় আছাম অলছ' ফেচেছ ছ'চিঅ' ইকনমিক এণ্ড আইডেণ্টিটি ৰিলেটেড চেলেঞ্জেছ আৰু সেইবাবে মেডাম মেফি চাৰ্ভছ এজ এ গাইডিং ট্ৰেডিশ্যন টু ষ্ট্ৰেংথেন দ্য ছ'চিয়েল কোহিজন এনেকুৱা ফেষ্টিভেল যাতে আমি উদযাপন কৰি ৰাখোঁ মোৰ সেয়াই অনুৰোধ থাকিল নৱপ্ৰজন্মলৈ নেক্সট ইজ আলি আই লিগাং ঠিক আছে So this is a traditional festival of the Mishing community or the Mishing tribe, the second largest tribe of Assam after the Bodo. গতিকে celebrated annually on the first Wednesday of Fagun. ঠিক আছে mid February আমি এই ফেষ্টিভেলটো দেখা পাওঁ আৰু its literal meaning is Ali মানে seeds, I মানে fruits, Ligang মানে sowing.
গতিকে আমি দেখা পাওঁ দিছ ইজ চেলিব্ৰেটেড এজ আ হাৰ্ভেষ্ট ৰিলেটেড ফেষ্টিভেল ঠিক আছে গতিকে চিড sowing of fruits মানে sowing of fruits seeds যৰ লগত জড়িত হৈ থকা এইটো এটা ফেষ্টিভেল ফাৰ্ষ্ট sowing of roots and fruits for the agricultural season ঠিক আছে তাৰে লগতে বহুতো নাচ গান বহুতো ভাল ভাল ডিশেছ বনোৱা হয় and arrival of Ahu and Bau paddy seasons ইয়াৰ এটা signatory হয় ঠিক আছে it involves prayers dance and feasts and বহুত ধুনীয়া ধুনীয়া ইয়াতে খানা বনাই কিনে লোকসকলে খায় তাৰ লগতে শেষত আমি আজি কথা পাতিব লাগিব গান নাগাই ফেষ্টিভেল দ্য এনুৱেল ফেষ্টিভেল অফ দ্য জেলিয়াংগ্ৰং কমিউনিটি began with the states level celebration of the Sagol band Ramji Kabuai village so this is somewhere celebrated in Manipur এটা মোৰ important festival লাগিলে so মই ভাবিলো cover কৰিয়ে দিও ঠিক আছে so গান নাগাই festival ইমান details একো নাহে you just need to know to match the tribe or the state of that festival যেনে শুনিলে গান নগাই ফেষ্টিভেল কোনখন ষ্টেটৰ নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা চ' মণিপুৰ সুধি ল'ব আলি আই লিগাং কোনটো ট্ৰাইবৰ ফেষ্টিভেল মিচিং ট্ৰাইব সুধি ল'ব মেডাম মেফি কোনটো ট্ৰাইবৰ ফেষ্টিভেল টাই আহোম ঠিক আছে চ' দিজ কাইণ্ড অফ থিংছ ইউ শুড ট্ৰাই টু ৰিমেম্বাৰ চ' ফাইনেলি উই কাম আপ টু দ্য এণ্ড অফ দিছ ৰিভিজন মেৰাথন বাট আই উড চে বিফৰ এণ্ডিং ওৱান থিং তিনিটা ইম্পৰ্টেণ্ট ছেকশ্যন মই ইয়াতে কভাৰ কৰা নাই বিকজ class will be unnecessarily too long মই ষ্টেট বাজেটখন ইতিমধ্যে আপোনালোকৰ বাবে ইউটিউবত কভাৰ কৰি ৰাখিছোঁ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট এই ক্লাছটো চাবই যদি লাগে মই লিংক এটা এটাচ কৰি দিম যদি লাগে জনাব মোক কমেণ্ট ছেকশ্যনত এডভান্টেজ আছাম তাৰে ৰিগাৰ্ডিং ছেশ্যনটোও আছে মই ইউটিউবত অলৰেডি কভাৰ কৰিছোঁ জাষ্ট চাৰ্চ এডভান্টেজ আছাম SPM ইউ উইল ফাইণ্ড ইট আৰু শেষত 18 ফ্লেগশ্বিপ স্কিমছ অফ দ্য ষ্টেট বাজেট অফ আছাম অষ্টদাস মুকুটৰ উন্নয়নী মালা এইটোতো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট ইয়াৰ পৰা প্ৰশ্ন আহিবই মই বহুত ভালকৈ আপোনালোকক ক্ৰেছ কৰ্চৰ ক্লাছেছত কভাৰ কৰিছিলোঁ এইটো বস্তু ঠিক আছে সেই নোটছ কেইটা কিন্তু চাবই মই এইবাৰ এক্সপেক্ট কৰিছোঁ জীৱন প্ৰেৰণা স্কিমৰ ওপৰত এটা প্ৰশ্ন আহিব পাৰে চ' ট্ৰাই টু ষ্টাডি ডেট এণ্ড ক্লজ 6ৰ যিটো প্ৰভিজন আছে এই স্কিমটোৰ শেষৰ প্ৰভিজনটোত আমি দেখিবলৈ পাইছিলোঁ মানে ক্লজ 6 ইমপ্লিমেণ্টেশ্যনটো ইজ আ ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য 18 ফ্লেগশ্বিপ স্কিমছ ঠিক আছে গতিকে মই ক্লজ 6 এই ক্লাছটোত কভাৰ কৰা নাই ইয়াতে কভাৰ কৰি থৈ দিছোঁ গতিকে এই তিনিটা ছেকশ্যন মোৰ অনুৰোধ যে আপোনালোকে নিজে কভাৰ কৰিলে ভাল হ'ব ক্লাছটো আননেচেচাৰিলি দীঘল নহয় বাকী গোটেইখিনি বস্তু আমি কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ লাভান্বিত হৈছে নাই জনাব কমেণ্ট ছেকশ্যনত ক'ব পাৰে আৰু চেষ্টা এইটোৱে কৰিছিলোঁ যে এই ৰবিবাৰলৈ আমি অপেক্ষা নকৰি আপোনালোকৰ যিহেতু বহুতো লোকে মোক অনুৰোধ কৰিছিলে আমি এই ৰবিবাৰলৈ অপেক্ষা নকৰিয়ে এইবাৰৰ অসম বিশেষটো আজিতে আমি আপলোড কৰিলোঁ গতিকে এতিয়াৰ পৰা আৰু আপোনালোকে মানে নতুন নিউজ কভাৰ নকৰিলেও হ'ব যিহেতু APSCৰ কুৱেশ্যন পেপাৰসমূহ এতিয়ালৈ মানে প্ৰিণ্ট হৈ গৈছে চাগে ছেট হৈ গৈছে প্ৰিণ্ট নহ'লেও গতিকে নিউজ ইজ নট ভেৰি ইম্পৰ্টেণ্ট গতিকে এই ৰিভিজন মেৰাথনটোৱে মই ক'ম যে আপোনালোকলৈ ইম্পৰ্টেণ্ট শেষত আৰু চেষ্টা কৰিব যে এইবাৰ যাতে অসমৰ কোনো প্ৰশ্ন উভতি নাহে ভালকৈ যাতে আপোনালোকে ৰিভাইজ কৰি যায় মোৰ বহুতো এক্সপেক্টেশ্যন থাকিব আপোনালোকৰ পৰা আৰু শেষৰ সময়ছোৱাত কাম থাকিব টেনশ্যন নল'ব কিবাও যদি আৰু সহায় লাগে মই সদায় আছোঁ আপোনালোকলৈ কমেণ্ট ছেকশ্যনত জনাব মোৰ টীমে জনালে মই সেই বস্তুটো আগবঢ়াবলৈ চেষ্টা কৰিম ইট ৱাজ আনপ্লেণ্ড বাট চিন্স ইউ ৰিকুৱেষ্টেড আই ডিড ইট ফৰ অল অফ ইউ হোপ ইউ লাইক ইট থেংক ইউ অল দ্য ভেৰি বেষ্ট